सबको मेरा नमस्कार। सर्वप्रथम आप लोगों को एनडीडीबी के एनडीडीबी संवाद के द्वारा आयोजित ये कार्यक्रम में स्वागत है। और आशा करता हूँ आप सब इस कोरोना महामारी के समय अच्छे से होंगे। ये सत्र का नाम है वैज्ञानिक तरीके से बछिया पालन। इसके बारे में जानकारी देने के लिए हमारे पशु पोषण विभाग से विशेषज्ञ डॉक्टर प्रीतम साइकिया हमारे साथ यहाँ पे मौजूद हैं। और पशु स्वास्थ्य विभाग के विशेषज्ञ डॉक्टर ऋतुराज बोरा वो भी हमारे साथ यहाँ पे मौजूद हैं। नमस्कार। मैं डॉक्टर प्रीतम किशोर शइकिया। मोर घर अरिजिनेली मंगलदै, এতিয়া এনডিডিবি আনন্দত কাম কৰি আছো। আজি আমাৰ এই সেশনটোত আমি বেসিক্যালি গোবৎস পালনৰ ওপৰত কথা পাতিম। আজিৰ প্ৰেজেন্টেশনটো ৰখাৰ মূল উদ্দেশ্যটো হ'ল কি আমি কেনেকে ডেইৰী উদ্যোগ বা ডেইৰী কৰি বেছি লাভৱান হ'ব পাৰো তাৰ ওপৰত এটা অংশ হ'ল গোবৎস পালন। মানে গৰুৰ পোৱালি বা মহৰ পোৱালি কেনেকে পালন কৰিলে বা কেনেকে ৰাখিলে আমি তাৰ পৰা বেছি লাভ পাব পাৰো তাৰ ওপৰত আমি অকণ কথা পাতিম। আমি কৈ আছিলো যে যদি মই এজনী মহ বা গৰু পালন কৰো তাৰ পৰা পালন কৰাৰ মূল উদ্দেশ্যটো হ'ল কি মই সেই গাইজনীৰ পৰা মহজনীৰ পৰা বেছি গাখীৰ পাব লাগে। মোৰ গাইজনীয়ে বেছি গাখীৰ দিয়ে, যেতিয়া আজি মই দিছো তেতিয়ালৈ গাখীৰ বেছি গাখীৰ দিছে, নহ'লে মোৰ এই পুৰা লেকটেশ্যন যিমান সময় গাখীৰ দিয়ে গৰুজনী পোৱালি দিয়াৰ পৰা গাখীৰ দিয়া সময়খিনি সেই সময়খিনি যিমানখিনি হ'ব লাগে সিমানখিনি বেছি গাখীৰ পায়। এই দুটা বস্তুৰ জৰিয়তে মই বেছি গাখীৰ পাব পাৰো আৰু এটা প্ৰকাৰে মই বেছি গাখীৰ পাব পাৰো, বেছি উৎপাদন পাব পাৰো। সেইটো হ'ল গাইজনীৰ সম্পূৰ্ণ জীৱনকালত যদি মই বেছিকে পোৱালি ল'ব পাৰো গাইজনীৰ পৰা, তেতিয়া মই সেই গাইজনীৰ পৰা বেছি উৎপাদন পাব পাৰো। এতিয়া গো পালনৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে বেছিভাগ গোপালকে এজনী গাই কিনাৰ ওপৰত বেছি গুৰুত্ব দিয়ে, য'ত নেকি গুৰুত্বটো হ'ব লাগিছিলে এজনী দামুৰী বা এজনী পোৱালীক পোহপাল দি ডাঙৰ কৰি তাক গাই বনোৱাৰ ওপৰত। গাই এজনী কিনি আনোতে তেওঁলোকে বেসিক্যালি এইটো কথা ভাবে যে এইটো মোৰ কাৰণে লাভ, কিন্তু যেতিয়া আপুনি চাব বাস্তৱিকতে কি পোৱা যায়, যেতিয়া মই গাই এজনী কিনো তাত বহুত কথা জড়িত হৈ থাকে। প্ৰথমটো হ'ল কোনো এজন বেপাৰীয়ে সেই গাইজনীহে বেছি বিক্ৰী কৰিব যিজনী গাই তেখেতৰ কাৰণে লাভজনক নহয়। প্ৰথম কথা আমি সেইটো মনত ৰখা উচিত। ছেকেণ্ড কথাটো হ'ল মই গাইজনী যদি কিনি আনো সেই গাইজনীৰ জিনগত উৎপাদন কিমান হ'ব পাৰে বা কিমান সেই গাইজনীৰ প্ৰডাক্টিভিটি পাব পাৰো সেইটো কথা মোৰ একো আইডিয়া নাথাকে। মই বেসিক্যালি ডিপেণ্ড কৰিব লাগিব এই বেপাৰীজনে বা যিজনে মোক বিক্ৰী কৰিছে বিক্ৰেতাজনৰ প্ৰতিশ্ৰুতিৰ ওপৰত। আৰু বহুত ক্ষেত্ৰত আপোনালোকে পাইছে চাগে যে মই গাই এজনী 10 বা 12 লিটাৰ দিব বুলি কিনি আনো আৰু মোৰ ঘৰ পোৱাৰ পিছত সেই গাইজনীৰ পৰা মই 5 লিটাৰ বা 6 লিটাৰ গাখীৰহে পাওঁ। এইটো এটা বহুত ডাঙৰ সমস্যা। গতিকে গাই এজনী কিনাটো সিমান এটা লাভজনক নহ'বও পাৰে। আৰু আমি বহুত ক্ষেত্ৰত গাইজনীৰ কিছুমান দীৰ্ঘস্থায়ী সমস্যা থাকিব পাৰে, যেনে প্ৰলাপছ বা মেষ্টাইটিছ, যিবোৰ সেই মুহূৰ্তত হয়তো আপুনি দেখা নাপাব পাৰে, কিন্তু গাইজনী যদি সেই বেমাৰবোৰ থাকে পিছত আপোনাৰ ঘৰত আহি সেই বেমাৰবোৰ আকৌ উক দিব, তেতিয়া আকৌ গাইজনীৰ পৰা আপুনি যিমান প্ৰডাক্টিভিটি পাব লাগিছিলে সিমানখিনি নাপায়। বিভিন্ন সুপ্ত ৰোগো থাকিব পাৰে, গৰ্ভপাতৰ সমস্যা হ'ব পাৰে, FMD হ'ব পাৰে, IBR থাকিব পাৰে, ব্ৰুচেলোচিছ থাকিব পাৰে। এইবোৰ যদি বেমাৰ থাকে আপুনি কিনা সময়ত সেইবোৰ কথা আপুনি গম নাপাব, আৰু যদি কিনি অনাৰ পিছত এই বেমাৰবোৰ পায় তেতিয়াহ'লে আপোনাৰ লাভতকৈ লোকচান বেছি হোৱাৰ চান্স থাকে। এই কথাবোৰ আচলতে বহুত ফাৰ্মাৰে ইতিমধ্যে উপলব্ধি কৰিছে আৰু তেওঁলোকে আজিকালি নিজৰ ঘৰৰে গৰু পোৱালি ডাঙৰ কৰি তাইক গাই তৈয়াৰ কৰাৰ ওপৰত গুৰুত্ব দিছে। কিন্তু এই ক্ষেত্ৰত আমি বহুত ক্ষেত্ৰত দেখাওঁ, এই ক্ষেত্ৰত আমি পাওঁ যে যিমানখিনি গুৰুত্ব দিব লাগিছিলে, যি হিচাপত গুৰুত্ব দিব লাগিছিলে সেই হিচাপত গুৰুত্ব কিন্তু দিয়া হোৱা নাই। বেছিভাগ ফাৰ্মাৰে কৰে কি, গৰুজনী যিটো গাইজনীৰ যিটো গৰ্ভাৱস্থাত থাকোঁতে পোৱালিটো গৰ্ভাৱস্থাত থাকোঁতে যেনেকে খুৱাব লাগে তেনেধৰণে নোখুৱায়। তাৰ ফলত কি হয়, যিটো পোৱালি জন্ম হয় পোৱালিটো যিমানখিনি ওজন হ'ব লাগিছিলে সিমানখিনি ওজন নহয়, যিমানখিনি তাৰ ৰোগ প্ৰতিৰোধক ক্ষমতা থাকিব লাগিছিলে সিমানখিনি নাথাকে। তাৰ ফলত কি হয়, পোৱালি যি মৃত্যু দৰ বা মৃত্যু হাৰ সেইটো বেছি পোৱা যায়। এনে পোৱালি কি হয়, গ্ৰোথ যিমান হ'ব লাগিছিলে তাৰপিছত খোৱা লোৱাৰ পিছত ইমানখিনি গ্ৰোথ নহয়। আল্টিমেটলি গ্ৰোথ নোহোৱা মানে কি, তাই পৰিপক্ক হওঁতে বা যিটো সময়ত প্ৰথমবাৰ এআই কৰাৰ বয়সটো সেইটো বেছি হয়, আৰু এআই কৰাৰ বয়সটো বেছি হোৱা মানে আল্টিমেটলি সেই গাইজনী অধিক বয়সত, সেই পোৱালিজনী অধিক বয়সত প্ৰথমবাৰ গৰ্ভৱতী হৈ প্ৰথমবাৰ প্ৰসৱ কৰে। আল্টিমেটলি যদি এই চাৰ্কুলটো আৰম্ভ হৈ যায় তেতিয়া আপুনি নিশ্চিতভাৱে যিমানখিনি লাভ পাব লাগিছিলে সিমানখিনি লাভ নাপায়, আৰু ইয়াৰ ফলত আপোনাৰ লোকচান হোৱাৰ বেছি চান্স থাকে। গতিকে আমি যদি বৈজ্ঞানিক পদ্ধতিৰে গোবৎস পালন কৰোঁ
তেতিয়ানো কি কি কথাত গুৰুত্ব দিব লাগিব তাৰ ওপৰতে আমি এতিয়া কথাখিনি পাতিম। ভূবৎসৰ যদি বৃদ্ধি বা বিকাশৰ স্তৰ আমি চাওঁ বা পৰ্যায় চাওঁ, তেতিয়া তিনিটা পৰ্যায়ত তাৰ বৃদ্ধি বা বিকাশ হয়। প্ৰথম হ'ল যেতিয়া সি গৰ্ভাৱস্থাত থাকে, গাইজনী গৰ্ভত থাকে, তেতিয়া নৱজাতকৰ ওপৰত, আৰু বাঢ়ন বয়সত। বাঢ়ন বয়স বুলি ক'লে 6 মাহৰ পিছত আমি বাঢ়ন বয়স ধৰি ল'ব পাৰোঁ। গৰ্ভাৱস্থাত খোৱা লোৱাটো মানে গাইজনী খোৱাটো বহুত দৰকাৰী। বহুত ক্ষেত্ৰত আমি দেখা পাওঁ যে যিটো কৰা নহয়। আপোনালোকৰ হয়তো বহুতে এতিয়াও নকৰে, মোৰ বিশ্বাস নকৰে। আমি কি কৰোঁ, যেতিয়ালৈকে গাইজনীয়ে গাখীৰ দিয়ে তেতিয়ালৈকে খোৱা লোৱাত আমি গুৰুত্ব দিওঁ। যেতিয়া গাখীৰ দিয়া বন্ধ হয় বা প্ৰেগনেঞ্চি লাষ্ট 2-3 মাহত যেতিয়া গাখীৰ কমি যায়, তেতিয়া গাখীৰ দিয়া বন্ধ কৰোঁ। আৰু তেতিয়া গাখীৰ দিয়া বন্ধ কৰোঁ, গাইজনীক যি পৰিমাণে খুৱাব লাগে সেই পৰিমাণে আমি নোখুৱাওঁ, যাৰ ফলত বহুত প্ৰকাৰৰ লোকচান হয়। তাৰ প্ৰথম লোকচানটো হ'ল কি, এই গাইজনী প্ৰসৱৰ পিছত যিমানখিনি গাখীৰ দিব লাগিছিলে সিমানখিনি গাখীৰ নিদিয়ে। পোৱালিটো যিটো জন্মত যিমানখিনি ওজন হ'ব লাগিছিলে সেই হিচাপত পোৱালিটোৰ ওজন নহয়। আৰু এইবোৰ আল্টিমেটলি কি হ'ব, যিমানখিনি লাভ আপুনি গাইজনীৰ পৰা পাব লাগিছিলে বা পোৱালিটোৰ পৰা পাব লাগিছিলে সিমানখিনি লাভ নাপায়। লাষ্ট প্ৰেগনেঞ্চি যেতিয়া আমি সকলোৱে জানো 9 মাহ গাই প্ৰেগনেণ্ট হয়, 10 মাহৰ প্ৰেগনেঞ্চি থাকে অলমষ্ট। প্ৰেগনেঞ্চি লাষ্ট 2 বা 3 মাহত কি হয়, যিটো পোৱালি মাকৰ পেটত বাঢ়ে তাৰ বাঢ়ন ক্ষমতাটো বা বঢ়াটো প্ৰথম 6 মাহৰ তুলনাত অলমষ্ট 2.5 to 3 টাইমছ বেছিকৈ হয়। আৰু যিহেতু সেই সময়ত ভ্ৰূণৰ আকাৰটো যথেষ্ট বাঢ়ি যায়, তেতিয়া কি হয়, এই গৰ্ভৱতী মাকজনীৰ খোৱাৰ যিটো কেপাচিটি, দানা খোৱা বা খোৱাৰ যিটো কেপাচিটি, সেইটো কমি যায়। তাৰ ফলত কি হয়, যদি গাইজনীক আমি উচিত প্ৰকাৰৰ বা উন্নত মানদণ্ডৰ দানা নিদিওঁ, তেতিয়া যিমানখিনি পোষক বা যিমানখিনি পোষণ সেই গাইজনী পাব লাগিছিলে বা পোৱালিটো পাব লাগিছিলে সিমানখিনি নাপায়। তাৰ ফলত কি হ'ব, পোৱালিটো যিমানখিনি বাঢ়িব লাগিছিলে সিমানখিনি নাবাঢ়ে, বা পোৱালিসমূহ প্ৰথম জগতে যিমানখিনি ওজন হ'ব লাগিছিলে সিমানখিনি ওজন তাৰ নহয়। আৰু আল্টিমেটলি কি হ'ব, গাইজনী যিমানখিনি গাখীৰ প্ৰসৱৰ পিছত দিব লাগিছিলে সিমানখিনি গাখীৰ নিদিয়ে। মেটাবলিক ডিছঅৰ্ডাৰ, মানে ধৰক আপোনাৰ মিল্ক ফিভাৰ বা কিট'চিছ তেনেকুৱা ধৰণৰ বেমাৰ বেছি হ'ব। নেক্সট টাইম গাইজনী প্ৰেগনেণ্ট হওঁতে বেছি সময় লাগিব। আৰু সেই পুৰা লেক্টেশ্যনটোত যিমানখিনি গাখীৰ দিব লাগিছিলে সিমানখিনি গাখীৰ নিদিয়ে। এতিয়া যদি কওঁ আপোনালোকক যে গাভিন গাই এজনীক উন্নত মানদণ্ডৰ পুষ্টিকৰ খাদ্য দিয়াটো উচিত লাষ্ট 2 বা 3 মাহৰ প্ৰেগনেঞ্চিত। অলমষ্ট 2 পৰা 3 কিলো প্ৰেগনেঞ্চি ফিড বা ভাল ধৰণৰ দানা এই গাইজনীক দিব লাগে। এইটো কথাত যদি মই আপোনালোক কওঁতে আপোনালোকে হয়তো ভাবিব, যদি 2 কিলো বা 3 কিলো দানা খুৱাওঁ তেতিয়া লাভ কি হ'ব, এনে গাইজনীটো গাখীৰ নিদিয়ে। আপোনালোকে যদি কেলকুলেশ্যন কৰি চায় তেতিয়া আপোনালোকে পাব যে এই 2 বা 3 কিলো যিটো আপুনি ইনভেষ্ট কৰিলে দানাৰ নামত, সেইখিনি আপুনি গাইজনীৰ মিল্ক বা যিটো বেমাৰ আজাৰ কম হ'ব সেইখিনি বেনিফিট পাব। তাৰ উপৰি এটা বনাছ আপোনালোকে পাব যে পোৱালিটো যিমানখিনি গ্ৰ'থ হ'ব লাগিছিলে সিমানখিনি পোৱালিটোৰ গ্ৰ'থ হ'ব, আৰু পোৱালিটো এটা ধৰক হৃষ্টপুষ্ট পোৱালি মাকজনীয়ে জন্ম দিব। আৰু পোৱালিৰ জন্ম বয়সত যিটো ওজন, সেইটোৰ ওপৰত গোটেই লাইফ চাইকেলটোৰ ওজন বা লাইফ চাইকেলটোৰ পাৰফৰ্মেঞ্চটো ডিপেণ্ড কৰে। আৰু এটা বহুত ইম্পৰ্টেণ্ট কথা হ'ল, এজনী পোৱালি যেতিয়া মাকৰ গৰ্ভত থাকে তাৰ যিটো প্ৰজনন অংগ বা যৌনাংগবোৰ ডেভেলপ হয় প্ৰেগনেঞ্চি লাষ্ট সময়ত। যেতিয়া আমি গাইজনীক ভালদৰে নোখুৱাওঁ তেতিয়া সেই যৌনাংগবোৰ বা জননাংগবোৰ যেনে হিচাপত ডেভেলপ হ'ব লাগিছিল সেই হিচাপত ডেভেলপ নহ'বও পাৰে। আৰু যদি তেনেকৈ ডেভেলপ নহয় তেতিয়া আপুনি সেই পোৱালিজনীৰ পৰা আগলৈকে গৈ ভাল ফাৰ্টিলিটি বা ভাল এজনী গাই পাব বুলি আশা কৰাটো ভুলেই হ'ব আচলতে। গতিকে গাভিন গাইজনীক 2 পৰা 3 কিলো উন্নত মানদণ্ডৰ পুষ্টিকৰ খাদ্য খোৱাটো লাষ্ট প্ৰেগনেঞ্চি 2-3 মাহত অতিকৈ দৰকাৰী। যেতিয়া পোৱালি হ'ব, এই পোৱালিক মাকে চেলেকিব দিব লাগে, সেইখিনি আপোনালোকে হয়তো কৰে, নষ্ট্ৰিল বা মুখখন চাফা কৰি দিব লাগে। তাৰোপৰি ফেহু খুৱাব লাগে। ফেহু আচলতে মানুহৰ কাৰণে বনোৱা বস্তু নহয়, ফেহুটো গাইজনীয়ে পোৱালিৰ কাৰণে তৈয়াৰ কৰে। ফেহুক আমি কলষ্ট্ৰাম বুলিও কওঁ। ফেহু বহুত অধিক মাত্ৰাত প্ৰটিন থাকে, অলমষ্ট 4 গুণ নৰ্মেল যিমান গাখীৰত প্ৰটিন থাকে তাতকৈ 4 গুণ বেছি প্ৰটিন থাকে, 10 গুণৰো অধিক ভিটামিন থাকে। আৰু তাত চবতকৈ দৰকাৰী বস্তুটো হ'ল তাত এণ্টিবডি থাকে। এতিয়া আমি কৰোণাৰ সময়ত চবে এণ্টিবডি কি বুজি পোৱা হৈছো চাগে। এণ্টিবডিটো হ'ল কি, মোৰ শৰীৰত যদি কিবা এটা এণ্টিবডি থাকে মানে সেই ৰোগটো প্ৰতিৰোধ কৰিব পৰা মোৰ ক্ষমতা থাকে। পোৱালিজনী ডাইৰেক্ট মাকৰ পৰা এণ্টিবডি ট্ৰেন্সফাৰ নহয়। মানুহৰ যেনেকৈ ধৰক এতিয়া মাকৰ যদি কিবা ৰোগ হৈছিলে আগতে বা মাকৰ যিবোৰ ৰোগ প্ৰতিৰোধক ক্ষমতা আছে সেইবোৰ পোৱালিলৈকে অট'মেটিকেলি আহে, কিন্তু গাইজনীৰ ক্ষেত্ৰত সেইটো নহয়। সেইটো অলমষ্ট
কোনো ধৰণৰ ৰোগ প্ৰতিৰোধক ক্ষমতা নথকাকে পোৱালিটো জন্ম লয়। গতিকে মাকৰ যদি আমি ফেহু খুৱাওঁ পোৱালিটোক, তেতিয়া মাকৰ ফেহুৰ জৰিয়তে সেই এণ্টিবডিবোৰ পোৱালিটোৱে পায়। এতিয়া আমি বহুত ক্ষেত্ৰত আমি কি কৰো, ফেহুটো আমি ফিৰাই আমি নিজে খাওঁ, পোৱালিটোক খাব নিদিওঁ। ফেহুটো পোৱালিটোৰ কাৰণে বহুত বেছি দৰকাৰী। আৰু এইখিনি বিষয়ে আকৌ ডক্টৰ বৰাই আপোনালোকক ক'ব। ফেহুটো খুৱাওঁতে আমি ধ্যান দিব লাগে যে প্ৰথম আধা ঘণ্টা বা 1 ঘণ্টাৰ ভিতৰত ফেহু পাৰিলে আধা লিটাৰ পৰা 1 লিটাৰ ফেহু খুৱাব লাগে। তাৰপিছত 12 ঘণ্টা মানৰ ভিতৰত পোৱালিটোৰ 1/10 অফ বডি ৱেইট, মানে ধৰক পোৱালিটো যদি 30 কিলো যদি পোৱালিটোৰ ওজন, তেতিয়াহ'লে 3 লিটাৰ মান দিনটোত ফেহু সেই পোৱালিটোক খুৱাব লাগে। আৰু ফেহু প্ৰথম 24 ঘণ্টাত খোৱালেহে লাভ হয়, আৰু চবতকে লাভ হয় প্ৰথম 1 ঘণ্টাৰ ভিতৰত খোৱালে। কিন্তু কিয়নো তাৰপিছত লাহে লাহে ফেহুটোৰ পৰা যিটো এণ্টিবডি যিটো গুণ থাকে সেইটো লাহে লাহে কমি যায়, আৰু 12 ঘণ্টাৰ পিছত বহুতখিনি কম হৈ যায়, 24 ঘণ্টাৰ পিছত অলমোষ্ট নাথাকে। গতিকে ফেহু খোৱাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব। মই আশা কৰোঁ আপোনালোকে এইটো কৰে, আৰু যদি নকৰে তেতিয়াহ'লে ফেহু খোৱাত ইয়াৰ পিছত আপোনালোকে গুৰুত্ব দিয়ক। নেক্সট হ'ল প্ৰত্যেকটা ষ্টেজত যদি আমি খুৱাওঁ, যেনেকৈ আপোনালোকে দুটা ষ্টেজৰ কথা মই ক'লো, প্ৰত্যেকটা ষ্টেজত খুওৱাৰ এটা নিৰ্দিষ্ট উদ্দেশ্য থাকে। ঠিক তেনেকে ফেহু খোৱাৰ পিছত বা পোৱালিটোক নেক্সট ষ্টেজত আমি যিটো খুৱাওঁ, যিটোক আমি কাপ ষ্টাৰ্টাৰ বুলি কওঁ, সেইটো খোৱাৰ উদ্দেশ্যটো এটা উদ্দেশ্য আছে। এই উদ্দেশ্যটো হ'ল কি, যেতিয়া গৰুৰ পোৱালিটো বা ম'হৰ পোৱালিটো জন্ম হয়, তেতিয়া তাৰ যিটো পাচন শক্তি বা যিটো পাচন ক্ৰিয়া, সেইটো মোটামুটি মানুহৰ নিচিনাই থাকে। তাক আমি ঘাঁহ বা খেৰ খুৱাব নোৱাৰো। মানুহৰ নিচিনা থাকে মানে মানুহক যেনেকে আমি ঘাঁহ বা খেৰ খুৱাব নোৱাৰো, বা আমি মানুহে যিকোনো বস্তু খাব নোৱাৰো, তেনেকে ধৰণৰ পোৱালিটোকো খুৱাওঁতে আমি যথেষ্ট ভাল বস্তু খুৱাব লাগে। যেনে ধৰক গাখীৰ হ'ল, বা যদি আমি দানাও খুৱাওঁ, দানাটো উন্নত মানদণ্ডৰ হ'ব লাগে। আৰু গৰু ম'হৰ পেটত পাকস্থলীত 4টা ভাগ থাকে। আৰু প্ৰথম ভাগটোক ৰুমেন বুলি কয়। সেই ৰুমেনটো যেতিয়া ডেভেলপ হয়, তেতিয়াহে গৰুজনীয়ে বা ম'হজনীয়ে ঘাঁহ বা খেৰ হজম কৰিব পৰা শক্তিটো ডেভেলপ হয়। পোৱালিৰ ক্ষেত্ৰত ৰুমেনটো ডেভেলপ নহয়, গতিকে সেই পোৱালিটোৱে ঘাঁহ বা খেৰ খাব নোৱাৰে। গতিকে আমাৰ উদ্দেশ্যটো এইটো হোৱা উচিত যে যিমান পাৰি সোনকালে ৰুমেনটো ডেভেলপ হওক, যাতে মই পোৱালিটোক ঘাঁহ বা খেৰ খুৱাব পাৰো, বা মই বাকী চিপেষ্ট চ'ৰ্চ অফ নিউট্ৰিয়েন্টছ খুৱাব পাৰো, বাকী অলপ সস্তা ধৰণৰ নিউট্ৰিয়েন্ট খুৱাব পাৰো। কাৰণ মানুহে যিবোৰ খাব পাৰে, পোৱালিটোকো ঠিক তেনেধৰণৰ খাদ্য খুৱাব লাগে। তেনেধৰণৰ খাদ্যৰ এটা হ'ল কাপ ষ্টাৰ্টাৰ। ষ্টাৰ্টাৰ মানে যিটো আৰম্ভণিটো খুওৱা হয়। কাপ ষ্টাৰ্টাৰত কি হয়, উন্নত মানদণ্ডৰ খলি হৈ মাকৈ দানা, বাইপাছ ফেট, ভিটামিন ইত্যাদি মিক্স কৰি কাপ ষ্টাৰ্টাৰ বনোৱা হয়, আৰু পোৱালিটোক খুওৱা হয়। তাৰ উদ্দেশ্যটো হ'ল কাপ ষ্টাৰ্টাৰ যদি মই সোনকালে আৰম্ভ কৰোঁ, সোনকালে যদি খুৱাব আৰম্ভ কৰোঁ, তেতিয়া ৰুমেন সোনকালে ডেভেলপ হ'ব। ৰুমেন সোনকালে ডেভেলপ হোৱা মানে মোৰ যিটো পোৱালিটোক খুওৱা খৰচা, সেইটো কমিব, আৰু পোৱালিটো বাঢ়নো বেছি পাব। বৈজ্ঞানিকভাৱে খুওৱাৰ কিছুমান পদ্ধতি আছে, কিছুমান নিয়ম আছে। প্ৰথম দিনা আমি কলেষ্ট্ৰাম খুৱাম, তাৰপিছত কলেষ্ট্ৰামৰ পিছত ধৰক গাখীৰ খুৱাব আৰম্ভ কৰোঁ। গাখীৰত আপোনালোকে এইখন লিষ্টখন আপুনি ইয়াতে চাব পাৰে। লাহে লাহে 1 মাহৰ পিছত আমি গাখীৰৰ মাত্ৰাটো কম কৰিম। আৰু যদি আপুনি মিল্ক ৰিপ্লেচাৰ যদি আপোনাৰ এৰিয়াত আছে, আপোনাৰ এৰিয়াতটো নাই মই জানো, কিন্তু যদি মিল্ক ৰিপ্লেচাৰ থাকে, মিল্ক ৰিপ্লেচাৰো খুৱাব পাৰে। আৰু গৰু পোৱালিটোক গাখীৰটো খুৱাবই লাগিব। গাখীৰ কিমান খুৱাব লাগে, 1/10 অফ বডি ৱেইট। যদি পোৱালিটোৰ ওজন ধৰক ইউজুৱেলি ওজন 28 পৰা 32 কিলোৰ ভিতৰত হয়, তাতকৈ বেছি হ'লেতো ভালেই, যিমান বেছি হয় সিমানে ভাল। সিমানখিনি ওজনৰ পোৱালিটোক অলমোষ্ট 2.5 পৰা 3 লিটাৰ গাখীৰ খুৱাব লাগে প্ৰতিদিনত 1 মাহলৈকে। তাৰপিছত গাখীৰৰ মাত্ৰা লাহে লাহে কমাব লাগে। ইন দ্য মিন টাইম আপুনি যদি চাই, প্ৰায় 10 দিন মানৰ পিছত আপুনি কাপ ষ্টাৰ্টাৰ খুৱাব আৰম্ভ কৰিব পাৰে। কাপ ষ্টাৰ্টাৰ উন্নত মানৰ মানে পোৱালিৰ কাৰণে বনোৱা ফিড। তাৰ লগত আপুনি শুকান ঘাঁহ মানে ধৰক যিকোনো ঘাঁহৰ ফুল হোৱাৰ আগতে যদি ঘাঁহটো কাটি শুকায়, তেতিয়া এটা সেউজীয়া ধৰণৰ ৰং থাকি যাব সেই ঘাঁহটোত। তেনেকুৱা ধৰণৰ ঘাঁহ, আমি যিটো সেই বুলিও কওঁ, তেনেকুৱা ধৰণৰ ঘাঁহ আপুনি 10 দিন মানৰ পিছৰ পৰা পোৱালিটোক দিব আৰম্ভ কৰিব পাৰে, কম মাত্ৰাত। যেনেকে আপুনি ইয়াতে দেখি পাইছে যে 100 গ্ৰাম মানৰ পৰা আৰম্ভ কৰিব, আৰু লাহে লাহে সেই মাত্ৰাটো বঢ়াই যাওক। আৰু আপুনি দেখিব যে অলমোষ্ট 1.5 মাহ মানত সি প্ৰায় আধা কিলো মানকে খাব আৰম্ভ কৰিব। আৰু সেই মাত্ৰাটো লাহে লাহে বঢ়াই এনেকুৱা হ'ব লাগে যে আপোনাৰ উদ্দেশ্যটো এনেকুৱা হ'ব লাগে যে যাতে অলমোষ্ট
আঢ়ৈ মাহ মানত সেই পোৱালিটোৱে বা 3 মাহ মানত সেই পোৱালিটোৱে 2 কিলো মানকে কাপ ষ্টাৰ্টাৰ খাব আৰম্ভ কৰে আৰু অলমোষ্ট 2 কিলো মান hay বা শুকান ঘাঁহ খাব আৰম্ভ কৰে। যদি সেই লেভেলটো পাই যায় তেতিয়া আপুনি চিয়ৰ হ'ব পাৰিব, তেতিয়া আপুনি গম পাব যে পোৱালিটোৱে ৰুমেন ঠিকে ঠিকে ডেভেলপ হৈছে। আৰু সেই তাৰপিছত আপুনি কি কৰিব পাৰে, তাৰপিছত আপুনি সেই পোৱালিটোক কাফ গ্ৰোথ মিল্ক বা বেলেগ দানা খুৱাব আৰম্ভ কৰিব পাৰে। সেই কাফ গ্ৰোথ মিলত কাফ ষ্টাৰ্টাৰৰ তুলনাত অকণমান কম দামী বা কম খৰচৰ উপাদান থাকিব, যাৰ কাৰণে আপোনাৰ খুওৱা খৰচটো যথেষ্টখিনি কম হ'ব। এতিয়া যেনেকে আমি কাফ ষ্টাৰ্টাৰটো খুওৱাৰ উদ্দেশ্যটো আছিলে ৰুমেনটো ডেভেলপ কৰা, ঠিক তেনেকে কাফ গ্ৰোথ মিলটো খুওৱাৰ উদ্দেশ্যটো হ'ল কি, আমি এই যিজনী চেউৰী 6 মাহৰ যিজনী পোৱালি, তাই গ্ৰোথটো আৰু ডেভেলপ কৰা, যাতে সেই চেউৰীজনীয়ে এটা পৰিপক্ক ওজন সোনকালে পায়। পৰিপক্ক ওজন বুলি কওঁতে হয়তো আপোনালোকে বুজি পোৱা নাই। এজনী চেউৰী বা এজনী চেউৰীক আমি এআই কেতিয়া কৰিব পাৰো সেইটো নিৰ্ভৰ কৰে আচলতে বয়সতকেও তাই চেউৰীজনী ওজন হ'ব। আমাৰ এইমটো হ'ব লাগে যে চেউৰীজনীয়ে যিটো এটা ধৰক এজনী গাইৰ অন এন এভাৰেজ ধৰক ওজন 400 কিলো, গতিকে চেউৰীজনীৰ যেতিয়া ওজন 400 কিলো 60%, মানে 240 কিলো মান হ'ব, তেতিয়া সেই চেউৰীজনীক আমি এআই কৰিব পাৰো আৰু চান্সেছ সেই চেউৰীজনী তেতিয়া এআই কাৰণে উপযোগী হৈ উঠে। গতিকে আমাৰ উদ্দেশ্যটো হ'ব লাগিলে যিমান সোনকালে পাৰি সেই চেউৰীজনীক সিমানখিনি ওজন দিব লাগে, আৰু সেইকাৰণে আমি কাফ গ্ৰোথ মিলটো বনাওঁ, য'ত নেকি উন্নত মানৰ প্ৰটিন থাকে, যি নেকি চেউৰীজনী গ্ৰোথত সহায় কৰে। আৰু এই দানাটো আপুনি যেতিয়ালৈকে চেউৰীজনী প্ৰেগনেণ্ট হৈ লাষ্ট 2 মাহ নাপাবগৈ, তেতিয়ালৈকে অলমোষ্ট 27 মাহ মানলৈকে আপুনি সেই চেউৰীজনীক এই কাফ গ্ৰোথ মিলটো খুৱাব পাৰে। দানা বা ঘাঁহৰ পৰিমাণ কম বেছি হ'ব পাৰে ওজনৰ ওপৰত নিৰ্ভৰ কৰি। এতিয়া আমি ইমান দেৰি কাফ ষ্টাৰ্টাৰৰ কথা ক'লো, গ্ৰোথ মিলৰ কথা ক'লো বা প্ৰেগনেঞ্চি ফিডৰ কথা ক'লো, এইবোৰ খুৱাওঁতে যথেষ্টখিনি খৰচ হয়, সেইটো কথা আমিও বুজি পাওঁ। গতিকে আমি NDDB কৰিলো কি, আমি এটা ট্ৰায়েল কৰি চালো, এটা নহয় যথেষ্ট সংখ্যক এনিমেলত আমি ট্ৰাই কৰি চালো যে যদি আমি এই যিবোৰ কথা আপোনালোকক ক'লো সেই হিচাপত যদি অনুপাতে যদি আমি খুৱাওঁ, তেতিয়া আমাৰনো কি লাভ হ'ব। CRP বা কাফ ৰিডিং প্ৰগ্ৰামটো কৰাৰ উদ্দেশ্যটো আছিল কি নৱজাতৰ মৃত্যু দৰ কমোৱা, স্বাস্থ্যৱান ওজনৰ পোৱালি জন্ম দিয়া, উন্নত বৃদ্ধি দৰ পোৱা, দ্ৰুত গৰ্ভধাৰণ কৰা আৰু কম বয়সতে বেছি উৎপাদনশীলতা পোৱা। মানে যদি গাইজনী কম বয়সত পোৱালি দিয়ে, তেতিয়া বেছি সংখ্যক পোৱালি আমি সেই গাইজনীৰ পৰা পাব পাৰোঁ। এতিয়ালৈকে যিমান কাফ ৰিডিং প্ৰগ্ৰামত আমি যিমান গৰু বা ম'হ কভাৰ কৰিলো, সেই সকলোবোৰত আমি এটা পালো যে আমি এই একেধৰণে আপোনালোকক যেনেকে ক'লো তেনেধৰণে আমি এওঁলোকক খুৱাইছিলো, সেই গৰু ম'হবোৰক পোৱালিবোৰক খুৱাইছিলো, জন্মৰ পূৰ্বে খুৱাইছিলো, নৱজাতকক খুৱাইছিলো, বৃদ্ধি পৰ্যায়ত খুৱাইছিলো, আৰু আমি পাইছো যে অলমোষ্ট 50% মৃত্যু দৰ কম হয় যদি আমি প্ৰেগনেঞ্চি ফিড খুৱাওঁ। তাৰপিছত যদি কাফ ষ্টাৰ্টাৰ খুৱাওঁ, তেতিয়া যিটো ওজন, সেই ওজনটো অলমোষ্ট আপুনি দেখা পাব যে নৰ্মেল যিটো প্ৰক্ৰিয়াত খুওৱা হৈছে, যিটো সাধাৰণ পদ্ধতিত খুওৱা হৈছে, সেই পোৱালিটোৰ ওজন 5 মাহত 70 কিলো আছিলে, ডেইলি গ্ৰোথ ৰেট আছিলে 313 গ্ৰাম মাত্ৰ। একে নিচিনা এনিমেলক যদি আমি কাফ ষ্টাৰ্টাৰ খুৱাওঁ, তাৰ গ্ৰোথ ৰেট 110 কিলো, গ্ৰোথ ৰেট 556 গ্ৰাম প্ৰতিদিন, আৰু একেই 5 মাহত 110 কিলো ওজন পাইছিলে। প্ৰজননযোগ্য বয়স সেই আমি 3টা প্ৰকাৰৰ প্ৰজাতিৰ গাইত আমি গাই আৰু মহত কৰিছিলো। কাংক্ৰেজ, যিটো আমি ইয়াতে গুজৰাটত পাওঁ, মুৰা মহত, আৰু ক্ৰছবিট গাই। CRPত আমি যিটো এআই কাৰণে যোগ্য বয়স, সেইটো আমি 12 মাহৰ পৰা 18 মাহৰ ভিতৰত পালো, যিটো সাধাৰণ পদ্ধতিত ৰখা এনিমেলৰ 18 পৰা 26 মাহ পৰ্যন্ত পাইছিলো। ফটো আপোনালোকে চাব পাৰে। আৰু সেই হিচাপত আমি এআই কৰাৰ পিছত পালো যে CRPত বেছি গাইৰ প্ৰথমবাৰ প্ৰসৱ কৰোঁতে 30 মাহত প্ৰথম প্ৰসৱ হৈছে এভাৰেজ, কোনোবা হয়তো 26 মাহতো কৰিছে, কোনোবা হয়তো 32 মাহতো কৰিছে, অন এন এভাৰেজ 30 মান্থ। মুৰা মহত 29 মাহ আৰু শংকৰ গাইত 24 মাহ। আৰু যিটো সাধাৰণ পদ্ধতিত ৰখা গাই বা মহৰ যদি আমি চাওঁ, সেইটো অলমোষ্ট 40 মাহৰ বেছি হয়। গতিকে আপুনি মোটামুটি যদি
মই কোৱা ধৰণে বা আমি এতিয়া ডিসকাস কৰা ধৰণে যদি খুৱাই তেতিয়া আপুনি দেখিব যে 12 মাহ মান আপোনালোকে প্ৰথমবাৰ পোৱালি পাওঁতে যেটো সময় লাগে তাক 10 পৰা 12 মাহ আপোনালোকে কম কৰিব পাৰে গাৰ্জেন উৎপাদন বৃদ্ধি হ'ব কাৰণ আপুনি গাৰ্জেনে প্ৰেগনেন্সি ফিড খুৱাব প্ৰথমবাৰ কৰিবৰ কাৰণে 10 মাহ 12 মাহ কমকে লাগিব মানে ধৰক আপোনাৰ সেই পোৱালিটোৰ পৰা যিমান যেটা পোৱালি আপুনি নৰমালি পাব তাতকে বেছিকে পোৱালি পাব মানে বেছিকে পোৱালি পোৱা মানে বেছিকে গাখীৰ পোৱা পৰীক্ষাৰ লাভ কি হ'ব পশু অসুস্থ কমকে হ'ব পশু কিনাৰ বাবে আপুনি যেটো এটা ক্যাপিটেল মানি লাগে মূলধন লাগে সিমানখিনি মূলধন আপোনাৰ খৰচ কৰাৰ প্ৰয়োজন নহয় তাৰ উপৰি সবতকৈ গুৰুত্বপূৰ্ণ অৱস্থাটো হ'ল কি প্ৰেগনেন্সি ফিড খুৱাবই লাগিব জন্মৰ 1 ঘণ্টাৰ ভিতৰত আপুনি ফেহু খুৱাব লাগিব কাফ স্টাৰ্টাৰ খুৱাটো খুবেই দৰকাৰী আৰু কৃমিৰ ঔষধ বা টিকাকৰণটো খুবেই দৰকাৰী এইবোৰ কথা কোৱাৰ পিছতো এটা দৰকাৰী কথা হ'ল হেতু হ'ল কি আমি যিজনী গাইক এআই কৰো সেই এআই কৰাৰ সময়ত ভাল উন্নত মানদণ্ডৰ বীজ বা উন্নত মানদণ্ডৰ স্পাৰ্মেদিহে বা সিমেনেদিহে এআই কৰাটো দৰকাৰী যাতে মোৰ যেটো পোৱালি হ'ব হেতু আনুবংশিক ক্ষমতা গাখীৰ দিবৰ কাৰণে বেছি হয় যদি আনুবংশিক ক্ষমতা নাথাকে তেতিয়াহলে আপুনি যিমান খোৱালেও সেই পোৱালিটোৰ যিমানখিনি গাখীৰ পাব লাগিছিল সিমানখিনি গাখীৰ হয়তো বা যিমানখিনি প্ৰডাক্টিভিটি পাব লাগিছিল সিমানখিনি হয়তো আপুনি নাপাব পাৰে थैंक यू मैं अनुरोध करूंगा हमारे पशु स्वास्थ्य विभाग के विशेषज्ञ डॉक्टर ऋतुराज बोरा से धन्यवाद सर एंड जयजयते সকলকে নমস্কাৰ জনাইছো যেটো প্ৰীতম দায়ে ধুনীয়া এখন প্ৰেজেন্টেশন দিলে আপোনাকে গৰু বা মহৰ পোৱালিৰ লগত কেনেকে ধৰণে খুৱাব লাগিব কেনেকে ধৰণে যত্ন কৰিব লাগিব প্ৰীতম দায়ে বহুত বঢ়িয়াকে কৈছে মই তাৰ লগত সংযোগ কৰি তাৰ স্বাস্থ্য শিতানটো মানে এটা পোৱালিৰ হওক গৰু পোৱালি জন্ম হোৱাৰ পৰা ডাঙৰ হোৱালৈকে কিখিনি যত্ন ল'ব লাগিব আমি সেইখিনি অকমান বেলেগকে কম এতিয়া ইয়াতে দেখা পোৱা প্ৰায় সকলটো মোৰ চিনাকি মুখে যেহেতু ইয়াতে ট্ৰেনিং লৈ গৈছে বা বেলেগ বেলেগ কাৰণত আমি লগ পাই আছো বিভিন্ন সময়ত এইবিলাক কথা পাতিছো তথাপিতো আৰু অলপমান মই ইয়াতে এড কৰিব বিচাৰিছো সেইখিনি হৈছে গৰু পোৱালিৰ স্বাস্থ্যৰ কথা কম আমি মেইনলি বিজ্ঞানসন্মত পদ্ধতিৰে এটা নৱজাত গৰু পোৱালি কেনেকে ধৰণে আমি লালন পালন কৰিম তাৰ ওপৰতে হ'ব এতিয়া চাওক আমি গৰু পোৱালিবিলাকৰ সাধাৰণতে গুৰুত্ব দিয়া নহয় কিন্তু গৰু পোৱালিটো আজি যেটো পোৱালি কাইলে সেই পোৱালিটোহে গৈ গাই এজনী হ'ব আৰু ভাল গাখীৰ পাবলৈ হলে প্ৰথমতে আমি গৰু পোৱালিটোৰ ওপৰত গুৰুত্ব দিব লাগিব গৰু পোৱালিটো যেতিয়ালৈকে ভাল নহব তাৰ পৰা আমি ভাল জাতৰ গৰু এজনী কেতিয়াও নাপাওঁ হেতু গৰুৱে হওক লাগিলে মহেই হওক আমি ভাল জাত এটা পাবৰ কাৰণে সদায় গৰু পোৱালিটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব কিন্তু অসমৰ ক্ষেত্ৰত দেখা যায় আমি গৰু পোৱালিটো সদায় আমি কম গুৰুত্ব দিওঁ এতিয়া চাওক গৰু পোৱালিটা যেতিয়া পোৱালিটা জন্ম হৈছে পোৱালিটা জন্ম হোৱাৰ পৰা আমি লালন পালন কৰি শেষত তাক মানে এজনী গাইলৈকে পৰিণত হ'বগে গৈ গাইজনী হৈ আকৌ সি পোৱালি দিব এই গোটেই চাইকেলটোত আপোনালোকৰ বেলেগ বেলেগ ষ্টেপ আছে সেই গোটেই সময়খিনিত কেনেকে ধৰণৰ স্বাস্থ্য যতন ল'ব লাগিব কি কৰিব লাগিব আৰু সেই কথাটোকে আমি অলপমান ইয়াতে বহলাই পাতিম এই যে পোৱালি এটা হ'ব এটা যেহেতু আমি গৰু পোৱালি কথা গৰুৰ সবে দেখিছো গৰু পোৱালি এটা হ'ব তাৰ লগত কি বিষয়বিলাক জড়িত হৈ আছে আমি এটা মানে সাৰ্কুল হিচাপে দিছো প্ৰথমতে আমি গুৰুত্ব দিব লাগিব পশু খাদ্যৰ ওপৰত পশু খাদ্যটো মানে কি এই পশু খাদ্যটো যেহেতু গৰু পোৱালিটোক আমি ঘপককেতো পশু খাদ্য দিব নোৱাৰো প্ৰথম গাখীৰৰ কথা আহিব গাখীৰৰ কথা যিবিলাক তাৰপিছত যেনেকে প্ৰীতম দাই কৈছে মানে কাফ ষ্টাৰ্টাৰৰ কথা কাফ ষ্টাৰ্টাৰ মানে হৈছে সহজ ভাষাত গৰু পোৱালি এটাক যদি মাকৰ গাখীৰ নিদিয়ে সেই মাকৰ গাখীৰ নিদি তাৰ যেটো ৰিপ্লেসমেন্ট আমি যেনেকে আমি চেলেকেলে খুৱাও এনেকুৱা ধৰণৰ গৰু কাৰণেও খাদ্য আছে এটোকে মানে এইটো কাফ ষ্টাৰ্টাৰ লগতে ভ্যাকসিনেশন আৰু মানে পেলু দৰৱখিনি দিব লাগিব আৰু বেলেগ বেলেগ সময়ত দেখা যায় যে গৰু পোৱালি সাধাৰণতে বিভিন্ন ধৰণৰ অসুখ হয় এই অসুখৰ সময়ত শৰীৰত যিখিনি পানী থাকে এই পানীৰ পৰিমাণটো কমি যায় এই পানীৰ পৰিমাণটো কমি গ'লে কি ধৰণৰ কৰিব লাগিব ইয়াত আমি পাতিম ফেহু প্ৰীতম দাই কৈছে যেহেতু ফেহু যেটো খিজ কয় আপোনালোকে কিছুমানে অসমতো ফেহু বুলিয়ে কয় অলপমান অঞ্চলতে বেলেগ বেলেগ কয় ফেহুটো খুৱাবই লাগিব ফেহু বাহিৰেতো বেলেগ অপচন নাই আমাৰ ফেহুটো খোৱালে আজি যদি ফেহুটো নোখোৱাও তেতিয়াহ'লে পোৱালিটো কাইলৈ ভাল নহ'ব এইটো কথাও পাতিম আমি নাভিৰ যতন মানে নাভি মানে হৈছে নেভেল কৰ্ডাল কেনেকে আমি প্ৰটেক্ট কৰিব লাগিব এডাল যদি নেভেল কৰ্ড আমি ভালকে তাৰ যত্ন নলওঁ তেতিয়াহ'লে ক'বলৈ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণৰ কি হ'ব পাৰে অসুখ হ'ব পাৰে আৰু সেইটো কথা আমি সকলোৱে জানো কিন্তু অকমান মানে পালন কৰাত দিগদাৰ হয় এইটো কথা আমি ভালভাৱে পাতিম এতিয়া চাওক এটা গৰু পোৱালিৰ পৰা এজনী গাই গৰু হ'ব এই গোটেই সময়ছোৱা আমি দুটা ভাগত ভাগ কৰোঁ প্ৰথমটো হৈছে প্ৰথম 24 ঘণ্টাটো আৰু বাকী জীৱনৰ বাকী কালছোৱা
প্ৰথম 40 ঘণ্টাটো হৈছে কি এইখিনি পিৰিয়ডত গৰু পোৱালিটা বাচিব নে নাবাচিব গৰু পোৱালিটো পিছত গৈ কি হ'ব ভাল গৰু হ'ব প্ৰথম 40 ঘণ্টাতে ডিপেন্ড কৰে এইটো আৰু বাকি জীৱনৰ যিখিনি কাল বাকি থাকিলে সেই জীৱনৰ বাকি সময়ছোৱা নিৰ্ধাৰণ কৰিবৰ কাৰণে প্ৰথম ফাৰ্স্ট 24 আৱাৰ্সটো বহুত ইম্পৰ্টেন্ট হয় নেক্সট আহিলে এই যে পোৱালি জন্ম হ'ল পোৱালি জন্ম হোৱাৰ প্ৰথম যেহেতু আমি কৈছিলো যে প্ৰথম 24 ঘণ্টা আমি প্ৰথম 24 ঘণ্টাৰ পুনৰ আকৌ ভাগ কৰিছো যে ফাৰ্স্ট 1 আৱাৰ মানে প্ৰথম ঘণ্টাটো এটো কয় গোল্ডেন পিৰিয়ড বুলি কয় আৰু অসমীয়াত হলে সোণালী ঘণ্টা বুলি কেনে কয় যে গৰুটোৰ ইমিউনিটি মানে গৰুটোৰ বেলেগ বেমাৰৰ লগত যুঁজ কৰিব পৰা যিখিনি ক্ষমতা সেই ক্ষমতাখিনি প্ৰথম ঘণ্টাটোতে আহিব বেলেগ পিছৰ ঘণ্টাখিনি নাহে আৰু আমি যেনেকে যেহেতু কলস্ট্ৰাম বা ফেমু কথা কলো এই প্ৰথম সময়খিনিতে খুৱাব লাগিব আপুনি পিছত খুৱাই লাভ নহব এইটো আমি পাতিম লাহে আৰু গৰু পোৱালি যেতিয়া জন্ম হোৱাৰ লগে লগে আমি যেহেতু আমাৰ পুৰণা মেথডত কি কওঁ মাকজনীকেই দিওঁ মাকজনীয়ে যি কৰে কৰিব কিন্তু এতিয়া নহব আমি যেহেতু পোৱালিটোক ভাল পৰিণত কৰিব লাগিব তো এটা আমি যত্ন ল'ব লাগিব প্ৰথমতে চাব লাগিব যে গৰু পোৱালিটোৰ যিবিলাক মানে আহিছে গৰুজনীৰ লগত ওলাই আহিছে আপোনাৰ বিজল যিখিনি ওলাই আহিছে সেইখিনি নাকত মুখত বা চকু লাগি থাকিব পাৰে সেইখিনি আমি গুচাই দিব পাৰো ধুনীয়াকে কেতিয়াবা গৰুজনী খাবৰ কাৰণে দিব পাৰো গৰুজনী খাওঁতে চাব লাগিব যাতে পোৱালিটোৱে দুখ নাপায় বা বেলেগ ধৰণৰ কিছুমান পোৱালিটো যিহেতু প্ৰথমতে একদম পুৰা থুনুকা হৈ থাকে ন পোৱালিটো মানে ধুনীয়া পোৱালিটো ওলাব তাৰ কেয়াৰ ল'ব লাগিব কেতিয়াবা যদি মাকজনীয়ে ভালকে চাফা কৰিব নোৱাৰে আপুনি এখন গামোচা বা টাৱেল এখন লৈ পোৱালিটো ধুনীয়াকে যদি ঘঁহি দিয়ে ওপৰখিনি এইখিনি চাফা হৈ যাব আৰু সেইখিনি কৰিলে কি হ'ব ব্লাড চাৰ্কুলেশ্যনটো বাঢ়িব ব্লাড চাৰ্কুলেশ্যন মানে হৈছে তাতে ৰক্তৰ যিটো সঞ্চালন হ'ব মানে তেজৰ চলাচলটো আৰম্ভ হ'ব আৰু এই আৰম্ভ হবৰ কাৰণে মাকক চিলিকি পৰি দিব লাগিব আপুনি টাৱেল এখনে সেই বস্তু ঘঁহি দিব লাগিব আৰু এইবিলাক কৰিলে কি হ'ব আপোনাৰ পোৱালিটো তজবজীয়া হ'ব ব্লাড চাৰ্কুলেশ্যন কৰিলেহে পোৱালিটো তজবজীয়া হ'ব নহলে আৰু শুই থাকিব আৰু সেইকাৰণে এতিয়া সকলোতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে যেতিয়া পোৱালিটো জগিলে আমি প্ৰথমতে যিখিনি বিজলীয়া বস্তু ৰাখিছিলে সেইখিনি চফা কৰি দিলো চফা কৰি দিয়াৰ পিছতে কি হ'ব তাৰ নাভিটো যিটো নেভেল কৰ্ডাল সেইটো ইম্পৰ্টেণ্ট হয় আমি মানুহৰ ক্ষেত্ৰত দেখা পাওঁৱে এইবিলাক কিমান হোৱা দিব লাগে এইটো সময়তে ইভেন গৰুৰ কাৰণেও আমি বহুতে গুৰুত্ব নিদিওঁ মেক্সিমাম আমি এতিয়াও কনভেনচনেল মেথডত আছো অকণ পুৰণাত আছো আমি কওঁ যে হ'ব আৰু গৰুজনীয়ে যি কৰিছে পোৱালি জন্ম দিলে পোৱালিয়ে ফেহু খালে হৈ গ'ল আৰু এইটোতে আমি কওঁ কিন্তু একচুৱেলি সেইটো কথা নহয় যেতিয়া আমি ভাল এজনী পোৱালিৰ কথা ভাবিম তেতিয়াহ'লে তাইৰ নাভিটো কি কৰিব লাগিব পোৱালিটোৰ নাভি য'ত ষ্টাৰ্ট হৈছে তাৰ পৰা 2 ইঞ্চি দূৰত্বত নাভিডাল পৰিষ্কাৰ এখন ব্লেড নহলে কি কৰিব লাগিব এখন কেঁচিৰে পৰিষ্কাৰ হ'ব লাগিব সেইখন আমি কাটি দিব লাগিব আৰু কেতিয়াবা আমি কি কৰো পুৰণা ব্লেড ইউজ কৰো কটাৰী ইউজ কৰো এইবিলাকে নহয় পৰিষ্কাৰ এখনে নাভিটো 2 ইঞ্চি দূৰত কাটি দিব লাগিব আৰু তাত আমি সূতাৰডালে কি কৰিব গাঁঠি দিব পাৰো নহলে কি কৰিব পাৰো আমি যিডাল মানে নাভিটো ওলাই আছে ওলাই থকাখিনি 2 ইঞ্চি দূৰত্বতে গাঁঠি দিলেও হ'ব আৰু সেইখিনি ধুনীয়াকে বাকি গাঁঠিটো তলত কাটি দিয়াৰ পিছত আমি আয়োডিনযুক্ত যিকোনো আয়োডিন আপোনালোকৰ ঘৰতটো 3-4 দিন থাকে 3-4 দিন লগালেও হ'ব বা যদি পভিডিন আয়োডিন আছে পভিডিন আয়োডিনটো অকণ দামী হয় 3-4 দিনটো কম হয় সেইকাৰণে আৰু ইজিলি এভেইলেবল আমাৰ 3-4 দিনটো হয় সেইকাৰণে আমি 3-4 দিনটো লগাও আপুনি যিকোনো আয়োডিন লগাব পাৰো আয়োডিনৰ সলিউশন অলপমান মাত্ৰাটো বেছি হ'ব লাগে 3.5%তকৈ অকমান বেছি কনসেন্ট্ৰেশন থাকিব লাগে ইমান জানিব নালাগে মুঠতে জানক যে আয়োডিনযুক্ত যিকোনো সলিউশনত আমি যদি নাভিটো ডুবাও কমসে কম আধা মিনিট সময়ৰ বাবে তেতিয়াহ'লে ভৱিষ্যতে গৰু পোৱালি বেমাৰ হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে আৰু কেনেকৈ কৰিব লাগিব আমি এটা যেনেকৈ আপোনাৰ ছবিটো দেখা পাইছে এটা কি কৈছে কাপত 3-4 দিন দি দিছে আৰু এইটো লাহেকৈ লগাই দিছে মই ভিডিঅ'টো লগাব নোৱাৰিলো ইয়াতে লাহেকৈ লগাই দিছে এইটো এটা কৰিব পাৰো আৰু নহলে আমি কি কৰিব পাৰো সকলোৰে ঘৰত এটা গ্লাছ থাকে প্লাষ্টিকৰ যিকোনো গ্লাছ বাঁহৰ চুঙা তাতো ভালকৈ চাফা কৰি আয়োডিনটো লগাই আমি এনেকৈও লগাব পাৰো সকলোকে যে এনেকুৱা ধৰণৰ প্লাষ্টিকৰ ধুনীয়া এটা লাগিব এনেকুৱা ধৰণৰ কথা নহয় আকৌ এইটো 12 ঘণ্টাৰ পিছত আমি এই আয়োডিনটো ৰিপিট কৰিব লাগিব এতিয়া চাওক এই গোটেই পিকচাৰটোতে দেখা পাইছেনে আপোনাৰ নাভেল কৰ্ডাল ব্লাডৰ লগত কানেক্ট মানে তেজৰ লগত কানেক্ট হৈ আছে আৰু তেজৰ লগত কানেক্ট হৈ থকাৰ কাৰণে আমি সকলোতকৈ বাকী চব গৰু পোৱালি এটা যেতিয়া জন্ম হ'ব তাৰ 3টা পইণ্ট মেইনলি খোলা থাকে এটা হৈছে মুখখনেদি আৰু এটা পিছফালৰ মানে গোবৰ ওলোৱা ৰাস্তাতেদি আৰু 3 নম্বৰ নাভিৰেদি সেইকাৰণে বাকী এটাৰ প্ৰটেকশ্যন থাকে বেলেগ আপোনাৰ বেলেগ মানে প্ৰটেকশ্যন লেয়াৰ বেলেগ থাকে কিন্তু নাভিডাল খোলা থাকে সেইকাৰণে তাত যদি কিবা ইনফেকশ্যন হয় তেতিয়াহ'লে গোটেই পোৱালিটোৰ পালে কি হ'ব বীজাণুবিলাক বিয়পি পৰিব আৰু বিয়পি পৰিলে তাত বেলেগ ধৰণৰ বেমাৰ হ'ব মই দেখাইছো
আমি এই বেমাৰটো সাধাৰণতে কমন বেমাৰ হয় আমাৰ গাঁওবিলাকত দেখো ফাৰ্মবিলাকত দেখো পোৱালি জন্ম কেইদিনৰ পিছত দেখিছে না এই যে কলা পোৱালিটো তাৰে বগা ভৰিখন দেখিছে না এইটো ফুলি গৈছে এটা চুৱেলিং এটা হৈছে এই চুৱেলিংটো তেতিয়া আমি তাৰপিছত গোপালটো জীয়াই নাথাকে আৰু এনেকুৱা ধৰণৰ বাকী গুটি এটা হ'ব পোৱালিটো গোটেই ভৰি জইন লগত বিষ হ'ব ডায়েৰিয়াও হয় কেতিয়াবা যিটো মানে আমি কওঁ যে হাগনি হৈছে বুলি এনেকুৱা ধৰণৰ হয় এই গোটেই কথাটো হৈছে নাভিডালক আমি গুৰুত্ব নিদিওঁ আৰু কেতিয়াবা নাভিত পোক লাগি গেলি যায় আৰু আল্টিমেটলি কি হ'ব গোটেই পোৱালিটোৰ জীয়াই নাথাকে আৰু এবাৰ নাভিত ইনফেকশ্যন হোৱাৰ পিছতে খুব কম পৰিমাণৰ পোৱালি বাচি যায় আৰু ইয়াতে কি হয় আমাৰ যিবিলাক লোকেল ব্ৰিডত ইমান প্ৰব্লেমছ নহয় বাট যিবিলাক আমি ক্ৰছ ব্ৰিড বা বিদেশী গৰুবিলাক জেনেৰেলি এচিএফ গৰুবিলাকত বেছি হয় জাৰ্চি গৰুত অলপমান কম কিন্তু এচিএফ গৰুত বহুত বেছি হয় এই প্ৰৱণতাটো তাতে আপুনি দ্বিতীয়খন পিকচাৰ দেখিছেনে আঁঠুটো কাটি দিয়া হৈছে ভৰি যিটো জইনটো কাটি দিয়া তাৰ ভিতৰতে ভালকে চাওক এইবিলাক পুজ হৈ আছে পুজ মানে তাত কি হৈছে বেক্টেৰিয়াৰ ইনফেকশ্যন হৈছে আৰু ইনফেকশ্যন হোৱাৰ কাৰণে তাত পুজ জমা হৈছে আৰু যেতিয়া পুজ জমা হৈ যাব এই পোৱালিটোৱে থিয় হৈ থাকিব নোৱাৰে আৰু সি লাহেকে পৰি দিব আৰু আল্টিমেটলি কি হ'ব পোৱালিটোৰ মৃত্যু ঘটেগে সেইটো হৈছে এইটো প্ৰথম ষ্টেপ মানে নাৰীটো আৰু দ্বিতীয়টো হৈছে ফেহু যেতিয়া আমি এটা পোৱালিক কম যে ফেহু কেনেকে ধৰণে খুৱাব লাগিব ফেহু যেতিয়া আমি খুওৱা কথাটো কম যিহেতু প্ৰীতম দাই ভালকে কৈছে মই ইমান ডিটেইলছত নাযাওঁ ইমানেই কম যে জন্মৰ 2 ঘণ্টাৰ পিছত 2 লিটাৰ ফেহু খুৱাবই লাগিব আৰু তাৰ পিছত 12 ঘণ্টাৰ পিছত 1 পৰা 2 লিটাৰ মানে খুৱাব লাগিব তাৰ পোৱালিটোৰ চাইজ অনুযায়ী যিমান চাইজটো ডাঙৰ হয় সিমানে 2 লিটাৰ ফালে যাব লাগিব চাইজটো কম হলে আকৌ কমাই দিব লাগিব আকৌ প্ৰেজেন্টেশনখন নাইকিয়া হৈ গৈছে দেখা ঠিক আছে 24 ঘণ্টাৰ পিছত যদি ফেহু খুৱালেও কোনো কামত নাই কিয়নো চাওক এই যে ফেহুটো খুৱাও প্ৰীতম দাই কোৱাৰ নিচিনাকে ইয়াত কিছুমান অলপ বিজ্ঞানৰ কথা ইমান নকওঁ মুঠতে ইমানেই জানো যে ফেহুটোত শক্তি কিছুমান থাকে যিবিলাক শক্তিয়ে ভৱিষ্যতে পোৱালিটোৰ ৰোগ প্ৰতিৰোধ হোৱাত বাধা প্ৰদান কৰে আৰু সেই বাধা প্ৰদান কৰাবৰ কাৰণে ভিতৰৰ যিখিনি ৰিসেপ্টৰছ আছে মানে যিখিনি ৰোগ প্ৰতিৰোধক ক্ষমতা কম কৰিব পৰা ধৰি ৰাখিব পৰা ক্ষমতা আছে সেইখিনি কেৱল 12 ঘণ্টালৈকে খোলা থাকিব বেছিকে তাৰপিছত আৰু পোৱালিটো এইখিনি লাহে লাহে কাম নাইকিয়া হৈ আহে 24 ঘণ্টাটো পোৱালি একো কামত নাই সেইকাৰণে প্ৰথমৰ সময়তে ফেহু খোৱাত আমি বহুত গুৰুত্ব দিব লাগিব আৰু আমি প্ৰায়বিলাক কৃষকে কৰা দেখো যে ফেহুখিনি গৰু পোৱালিটো আহিলে আৰু ফেহুখিনি খিয়ালে অলপমান বাকীখিনি নিজে খাবৰ কাৰণে লৈ গুচি গ'ল সেইটো কেতিয়াও ভুল কৰে মানুহে কেতিয়াও ফেহুখিনি মানে পোৱালিটো খুৱাই লোৱাৰ পিছতহে বাকী যিখিনি থাকি যায় অৱশিষ্টখিনিয়ে মানুহে খাব বা বেলেগ ধৰণে কৰিব লাগে এনে আৰু পোৱালিটো মুখৰ আগৰ পৰা কাহিনী ফেহুখিনি খোৱাৰ কথা কোনো চিন্তা নকৰিব এইটো হ'ল এতিয়া চাওক পেলু কথাটো আহিলে এইবিলাক বহুত মানে ইটোৰ লগত সেইটো লিংক আছে প্ৰথমতে আকৌ মন পেলাই দিছো নাভিৰ পিছত আহিলে ফেহুটো খুৱাব লাগিব 3 নম্বৰতে পেলু এতিয়া চাওক পোৱালিটো যেতিয়া বাচিলে প্ৰথম 24 ঘণ্টাটো পাৰ হ'ল পোৱালিটো বাচিব লাহে লাহে মাকৰ গাখীৰ খোৱাটো আৰম্ভ কৰিব আৰু মাকৰ গাখীৰ খোৱাৰ সময়ত আমি কন্ট্ৰল কৰিব লাগিব এইখিনিতে এটা কথা আপোনালোকে গম পাইছে আমিও ইয়াতে শিলিগুৰি ট্ৰেনিং চেণ্টাৰত আপোনালোকক কওঁ এইটো কথা উইনিং পিৰিয়ড মানে মাকৰ পৰা পোৱালিটো যেতিয়া সেপাৰেট কৰি দিয়ে সেইটোকে কয় উইনিং পিৰিয়ড বুলি এই সমস্যা কেতিয়া হ'ব এতিয়া চাওক বহুত ষ্টেণ্ডাৰ্ড যিখিনি ফাৰ্মাচীটো 3 ডেজত উইনিং কৰে আৰু কিছুমানে লগে উইনিং কৰে সেইবিলাক অলপমান বেলেগ ধৰণৰ কথা কোনে কেনেকে ধৰণে ভাল পায় এতিয়া অসমৰ যিবিলাক গৰু আছে থলুৱা গৰু এজনী হৈছে লখিমী গৰু এই লখিমী গৰুজনী পোৱালিটো যদি উইনিং কৰি দিয়ে তাই গাখীৰ নিদিয়ে আৰু পোৱালিটোৰ সাধাৰণতে বেলেগৰ পৰা গাখীৰ খাবলৈ মন নকৰে কিন্তু যেতিয়া আমি এজনী ক্ৰছব্ৰিড গৰুৰ ক্ষেত্ৰত বা বিদেশী গৰুৰ ক্ষেত্ৰত উইনিঙৰ কথাটো আহিব পাৰে এতিয়া আমি পেলু কথালৈ আহিছো পেলুটা যেতিয়া পোৱালিটো বয়স আপোনাৰ 2 সপ্তাহ হৈ গ'ল তাৰপিছত আমি পেলুৰ দৰৱ খোৱা আৰম্ভ হ'ব আৰু এই যে পেলুৰ দৰৱখিনি খুৱাব লাগে কিয় খুৱাব লাগে পেলুৰ দৰৱখিনি এইকাৰণে খুৱাব লাগিব যে গৰুৰ পেটত সাধাৰণতে 4 প্ৰকাৰৰ মানে পেলু পোৱা যায় আমি যেহেতু জানো ঘূৰণীয়া পেলু ছবিখনত দেখুওৱা আছে ঘূৰণীয়া পেলুটো এটা চেপেটা পেলু এটা ফিটা পেলু আৰু এটা সিস্টোসোম বুলি কয় আৰু সিস্টোসোমছ বিলাক আছে এমফিষ্টম সিস্টোসোম বিলাক মানে সৰু ভাতৰ লিখিয়া মানে মুড়িটোৰ নিচিনা কিছুমান দানা পোৱা যায় সেইখিনিক কয় সিস্টোসোমছ বুলি কয় সেইখিনি ইয়াত ইমান দীঘলীয়া হ'ব কাৰণে কোৱা নাই এই যে পেলু দৰৱটো খাব লাগিব কেতিয়া খাব লাগিব প্ৰথম পাতি খাব লাগিব জন্মৰ পৰা 10 পৰা 14 দিনৰ ভিতৰত এই যে 10 পৰা 14 দিনৰ ভিতৰত আমি প্ৰথম পাতি দৰৱ খুৱাম এই পালি দৰৱ কেনেকৈ খাব লাগিব এটা গৰু পোৱালি যিমান ওয়েট বডি ওয়েট তাৰ হিচাপত ক্যালকুলেশন কৰি চিকিৎসকৰ পৰামৰ্শ অনুসাৰে খাব লাগিব এতিয়া মাৰ্কেটত এলবেণ্ডাজল বুলি এটা দৰৱ এটা আছে আমি সেইটোৱে সাধাৰণতে প্ৰিফাৰ কৰোঁ আৰু সেইটো পালে প্ৰায়বিলাক পেলুৰ দৰৱৰ কাৰণে কাম কৰে তাৰ পিছতে যেতিয়া পোৱালি বয়স হ'ব লাহে লাহে বাঢ়ি যাব তেতিয়া হলে প্ৰথম সপ্তাহত যে খোৱালো তাৰ পিছতে প্ৰত্যেক মাহে 6 মাহ বয়সলৈকে প্ৰত্যেক মাহে গৰু পোৱালি কি কৰিব লাগিব পেলুৰ দৰৱ খুৱাই থাকিব লাগিব
আৰু যিবিলাক গৰুৰ বয়স 6 মাহতকৈ বাঢ়ি গ'ল সেইবিলাক বছৰেকত দুবাৰ হ'ব লাগিব এটা হৈছে বছৰেকত বাৰিষাৰ আগত আৰু আনটো এটা বাৰিষাৰ পিছত এতিয়া হ'লে গাভিনী গৰু এইবিলাক যদিও পোৱালিৰ কাৰণে মই লগতে কৈ দিছোঁ কাৰণ আমাৰ পেলু দৰৱ খোৱাৰ ক্ষেত্ৰত বহুত কনফিউজন কৰে গাভিনী গৰুৰ ক্ষেত্ৰত কি কৰিব প্ৰসৱৰ কেইদিনমানৰ আগত আমি ধৰক 15 দিন এমাহ আগতে খুৱাব লাগিব যাতে মানে প্ৰসৱত গাভিনী থাকোঁতে পোৱালিলৈ আহিব পাৰে ন সেইকাৰণে আহিবৰ কাৰণে প্ৰসৱৰ কিছুদিন আগত আৰু প্ৰসৱৰ 1.5 মাহৰ পিছত 6 মাহ 1.5 মাহ 6 সপ্তাহ বা 1.5 মাহৰ পিছত মানে আকৌ এবাৰ কৈ দিছোঁ যে নৱজাতক পোৱালিৰ ক্ষেত্ৰত প্ৰথম সপ্তাহত বা দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰিলে আৰু 6 মাহলৈকে খুৱাই থাকিব লাগিব প্ৰত্যেক মাহে মাহে আৰু যিবিলাকৰ বয়স 6 মাহতকৈ বেছি হ'ল বছৰেকত দুবাৰ হ'ব বাৰিষাৰ আগত আৰু বাৰিষাৰ পিছত আৰু যিবিলাক গাভিনী গৰু সিহঁতক প্ৰসৱৰ কিছুদিন আগত আৰু প্ৰসৱৰ 6 সপ্তাহৰ পিছত এই একেখিনি কথাকে মই একদম সৰু ভিডিঅ' এটা আপোনাৰ মাত্ৰ 30 ছেকেণ্ডৰ ভিডিঅ' এটা আপোনালোকক দেখুৱাব বিচাৰিছোঁ চাওকচোন একেখিনি কথাকে যে মানে এই সি বস্তু ভিডিঅ' আকাৰে কম वो कथा खुना पाया से ना आप लोग डीवॉर्मिंग या कृमिनाश गर्भधारी पशुओं को 2 बार कराना जरूरी है एक प्रसव के कुछ ही दिन पहले और फिर प्रसव के 6 हफ्ते बाद बछड़ों को उनके जन्म के 15 दिनों में पहली बार और फिर 6 महीने तक हर महीने एक बार कृमिनाश करवाएं 6 महीने के ऊपर के उम्र के पशुओं को साल में 2 बार एक बरसात के पहले और फिर दूसरी बार बरसात के बाद डीवॉर्मिंग करवाना जरूरी है এতিয়া চাওক এইটো যেহেতু গম পালে নে কেনেকৈ ধৰণৰ একেটা কথাই 10 দিন মাহৰ পৰা 14 দিনৰ ভিতৰত আৰু 6 মাহ বয়সলৈকে ডাঙৰবিলাকক 6 মাহ বয়সতকৈ ওপৰৰবিলাকক বছৰেকত দুবাৰ আৰু গাভিনী গৰুবিলাকক প্ৰসৱৰ আগত আৰু প্ৰসৱৰ পিছত এই যে গৰু মহৰ পেলু দৰৱ মই যেটো কৈছো এলবেণ্ডাজল বুলি এটা কেমিকেলছ আছে মানে মেডিচিন আছে এটো খুৱাইলে সকলো প্ৰকাৰ কিমি কাৰণে সাধাৰণতে কাম কৰে ব্ৰড স্পেক্ট্ৰাম বুলি কম ব্ৰড স্পেক্ট্ৰাম মানে সব পেলুৰ কাৰণে কাম কৰে তো পশু চিকিৎসকৰ সহায় মতে আৰম্ভ কৰে আৰু আমাৰ ইয়াৰ পৰা যিসকলে এয়াৰ ট্ৰেইনিং লৈ গৈছে তেখেতলোকে এইটো দৰৱ ইয়াৰ আমি শিকাই পঠাইছো কেনেকৈ ধৰণে কৰিবলৈ তেখেতলোকৰ পৰামৰ্শ ল'ব আপোনালোকে তেখেতলোকেও সহায় কৰিব আৰু কেতিয়াবা কি হয় আমি কিছুমান ঘৰুৱা পদ্ধতি মানে পৰম্পৰাগত যিবিলাক পদ্ধতি এই পৰম্পৰাগত পদ্ধতিৰ দ্বাৰাও পেলুৰ দৰৱ আমি খুৱাব পাৰোঁ ঘৰত কিছুমান বস্তু আছে সেইবিলাক মিশ্ৰণ কৰি আমি পেলুৰ দৰৱ এটা খুৱাব পাৰোঁ কেনেকৈ ধৰণে পেলুৰ দৰৱ খুৱাব লাগে খুব কম সময়ৰ কাৰণে মই আপোনালোকক এটা ভিডিঅ' দেখাম বহুত কম সময়ৰ কাৰণে এইটো চাওকচোন আমাৰ ঘৰতে পোৱা বস্তুবিলাকৰ দ্বাৰা পাৰি यानी डीवर्मिंग पशु को यदि कृमि की समस्या है तो प्याज 1 नंग लहसुन की 5 कलियां सरसों 10 ग्राम नीम के पत्ते 1 मुट्ठी जीरा 10 ग्राम करेला 50 ग्राम हल्दी पाउडर 5 ग्राम काली मिर्च 5 ग्राम केले का तना 100 ग्राम द्रोण पुष्पी 1 मुट्ठी एवं गुड़ 100 ग्राम लें यह सारी सामग्री 1 दिन के उपचार के लिए है दवा तैयार करने के लिए काली मिर्च जीरा एवं सरसों को 30 मिनट के लिए पानी में भिगो दें सभी सामग्री को मिलाकर पीस लें और एक पेस्ट बना लें और इसमें गुड़ एवं हल्दी पाउडर मिलाकर मिश्रण के छोटे-छोटे लड्डू बना लें और तैयार लड्डू को थोड़े नमक के साथ दिन में एक बार पशु को खिलाएं यह प्रयोग 3 दिन तक करें তো সেইটো হৈছে পৰম্পৰাগত দেখিছে নে কিমান সহজ আমি ইয়াৰ লিংকটো দি দিম আপোনালোকৰ যেতিয়া ট্ৰেইনিং সেশনটো শেষ হ'ব আমাৰ যেতিয়া গুগল মিটটো শেষ হ'ব তাৰপিছত আমি হোৱাটছএপত দি দিম আৰু তাৰ বাহিৰেও আমাৰ এনডিটিভি বহুতবিলাক ভিডিঅ' আছে বেলেগ ভিডিঅ' আমি সেইবিলাকো আপোনালোকৰ সময়ে শ্বেয়াৰ কৰিম বা আমাৰ এনডিটিভি সাইটত গ'লে এনডিটিভি ফিল্মছ বুলি এটা আছে এনডিটিভি ফিল্মছত গৈ আমাৰ এনেকুৱা ধৰণৰ পৰম্পৰাগত উপচাৰেই হওক বা বেলেগ ধৰণে হওক তাতে আপোনালোকে কি কৰিব পাৰিব এইখিনি ভিডিঅ'খিনি চাব পাৰিব এটা চাওক নৱজাতক এটা পোৱালি টিকাকৰণ কি বস্তু ভ্যাকসিনেশন নেক্সট আমাৰ লাহে মানে পাৰ্ট হৈছে ভ্যাকসিনেশন কি এতিয়া আমি সাধাৰণতে কওঁ যে গৰু পোৱালিটাক ভ্যাকসিন দিম নে নিদিম গাভিনী গৰুক ভ্যাকসিন দিম নে নিদিম পোৱালিটো কেঁচুৱা হৈ আছে কিমান বয়সৰ ভ্যাকসিন দিম এইবিলাক বহুত প্ৰশ্ন আহে আৰু ভ্যাকসিন দিলে কোনবিলাক ৰোগৰ বাবে দিম আৰু মুখেৰে খোৱা কিবা ভ্যাকসিন যেনেকৈ মানুহৰ ক্ষেত্ৰত পলিঅ' খুৱাই দিওঁ এনেকৈ ধৰণৰ গৰু মহত মুখেৰে খুৱাব পৰা কিবা জুলীয়া দৰৱ আছে নেকি সলিউশন আছে নেকি ভ্যাকসিনৰ টেবলেট পোৱা যায় নেকি এইবিলাক কথা আহে আৰু কোনটো টাইমিং মানে কোনটো টাইমত ভ্যাকসিন দিয়া যাব এইবিলাক কথা আহে আৰু টিকা দিয়াৰ পিছত কিছুমান দেখা পাব যে ভ্যাকসিন দিয়াৰ পিছতো বেমাৰ কিছুমান হয় এইবিলাক বেমাৰবিলাক কি হয় সেইবিলাক কথাও ইয়াতে আমি আলোচনা কৰিম খুব কম সময়ৰ বাবে
প্ৰথমতে চাওঁ ভেকচিন কেতিয়া কেতিয়া দিব লাগিব আৰু কি বেমাৰ কাৰণে দিব লাগিব। আমাৰ ভেকচিন দিবলগীয়া প্ৰথম বেমাৰটো হৈছে চবকা বেমাৰ, সকলোৱে জ্বলা-কলা খুৱাই চবকাই, আৰু গল ফুলা, জহৰবাদ, ব্ৰুচেলোচিছ বুলি এটা বেমাৰ আছে, থেলিঅৰিচিছ, এন্থ্ৰাক্স, নাক আৰু শ্বাসনলীত হোৱা এটা ৰোগ এটা আছে, আৰু জলাতংক বেমাৰ। এতিয়া চাওক চবকা বেমাৰটো প্ৰতিৰোধ কৰিবৰ কাৰণে ভেকচিন দিয়াৰ নিয়মটো হৈছে যিবিলাক গৰু পোৱালি, মতা পোৱালি হওক বা মাইকী পোৱালি হওক, যাৰ বয়স 4 মাহ বা তাতকৈ বেছি, সেইবিলাক বয়সত প্ৰথম পালি দিব লাগিব, তাৰ এমাহৰ পিছত আকৌ দিব লাগিব এটা, মানে এইটো বুষ্টাৰ ড'জ। এইটো কয় বুষ্টাৰ ড'জ। 4 মাহত দিলে আকৌ এমাহত, মানে 5 নম্বৰ মাহত দিলে এইটো কয় বুষ্টাৰ ড'জ। তাৰপিছতে প্ৰতি মাহে মাহে প্ৰতি 6 মাহৰ মূৰে মূৰে FMD ভেকচিন দি থাকিব লাগিব। তেতিয়াহে চবকা ৰোগৰ কাৰণে কি হ'ব, গৰুজনীয়ে নিজকে ট্ৰেয়াৰ কৰিব পাৰিব যাতে তাই চবকা বেমাৰটো নহয়। আৰু দ্বিতীয় বেমাৰটো হৈছে গলফুলা আৰু জহৰবাদ। সেইবিলাক বেমাৰ, দুইটা বেমাৰ হৈছে ACS আৰু BQ। আমাৰ সাধাৰণতে দেখা পায় গলফুলা বেমাৰটো লক্ষণবিলাক হৈছে ডিঙিটো ফুলি যায়, জহৰবাদত ভৰিটো কি হয় মানে ফুলি যায় আৰু কেৰ 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 আৱাজ এটা আহে, ক্ৰিপিটিং চাউণ্ড বুলি কয়। সেইবিলাক কি হয়, যিবিলাক অঞ্চলত প্ৰাদুৰ্ভাৱ বেছি তাতহে মানে কণ্টিনিউ কৰিব লাগে, যদি নহয় দিব নালাগে। কিন্তু অসমততো হৈয়ে থাকে, সেইকাৰণে বছৰেকত এবাৰ এইটো দিয়াটো উচিত। ব্ৰুচেলোচিছ হৈছে সংক্ৰামক গৰ্ভপাত, মানে কি হৈছে গৰুজনী গাভিনী হয় আৰু মানে কি হয় পোৱালিটো 6 মাহৰ পিছত ওলাই যায়। সেইটো নহবৰ কাৰণে কেৱল মাইকী পোৱালীবিলাকক গোটেই জীৱন কালত এটা ভেকচিন দিব লাগে, আৰু পোৱালীবিলাকৰ বয়স হ'ব লাগিব 4 মাহৰ পৰা 8 মাহৰ ভিতৰত। আকৌ মই ৰিপিট কৰিছো, 4 মাহৰ পৰা 8 মাহ বয়সৰ পোৱালীবিলাকৰ, কেৱল মাইকী পোৱালীবিলাকক ব্ৰুচেলোচিছৰ কাৰণে ভেকচিন দিয়া হয়। থেলিঅৰিচিছ অসমত বহুত কম হয়, থেলিঅৰিচিছটো বহুত কম হয়, কেৱল বৰ্ণশংকৰ আৰু মানে বিদেশী গৰুবিলাকত পোৱা যায়। এন্থ্ৰাক্সৰ ভেকচিন দৰকাৰ নহয়, যেতিয়া দিবলগীয়া হয় চৰকাৰৰ ফালৰ পৰা জনোৱা হ'ব। কিন্তু IVR এইটো এটা নতুন বেমাৰ না, বেমাৰটো আগৰ পৰাই, কিন্তু বিদেশী বেমাৰ। এইটো নাক আৰু শ্বাসনলীত হয়, তাৰ কাৰণে কি হ'ব, গৰুটো গণ্ডগোল হ'ব পাৰে, পিছত গৰ্ভপাত হয়, বেমাৰ বহুত হয় আৰু কমপ্লিকেটেড ষ্টেজ হয়। সেইকাৰণে আজিকালি IVR ভেকচিন দিবলগীয়া হৈছে। যিটো নতুনকৈ আহিছে, অসমত এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, হ'ব। 4 মাহ বা যিবিলাকৰ বেছি তাক IVR ভেকচিন দিব লাগিব। আৰু জলাতংক, এতিয়া কুকুৰে কামোৰা। চাওক, আমি কুকুৰে কামোৰাৰ ক্ষেত্ৰত বহু ক্ষেত্ৰতে আমি এভইড কৰোঁ যে কুকুৰে কামুৰিলে ভেকচিন দিব নালাগে। কুকুৰে কামুৰিলে যদি কুকুৰটো পাগল হয়, তেতিয়াহ'লে গৰুজনী মৃত্যুমুখত পৰিব পাৰে, আৰু গৰুজনী টাচত আহিলে বা পোৱালিটো টাচত আহিলে বাকীখিনি মানুহৰো অনিষ্ট হ'ব পাৰে। আৰু জলাতংক বেমাৰৰ কোনো চিকিৎসা নাই, সেইকাৰণে হৈছে আমি প্ৰফাইলিক যিখিনি মেজাৰ্ছ, মানে আমি যিখিনি তাক জলাতংক বেমাৰ নহ'বৰ কাৰণে আমি এটা দিব লাগিব, সেইটো হৈছে ভেকচিন। প্ৰথম মই চিডিউলটো কৈ দিছো বাৰু, এনেই যিদিনাখনি কামুৰে সেইদিনাখনি দিলে, 4 নম্বৰ দিনাখনি দিলে, 7 নম্বৰ দিনা, 14 নম্বৰ দিনা আৰু 28 নম্বৰ দিনা। যদি দেখে যে কুকুৰটো ইতিমধ্যে পাগল হৈ মৰি গৈছে, আকৌ 90 নম্বৰ দিনাখনিও দিব লাগিব ডক্টৰৰ পৰামৰ্শ, আৰু সকলোবিলাক হস্পিটেলত এইবিলাক ফ্ৰী। এতিয়া চাওক, বহুতে সোধে যে টিকা দিলো, টিকা দিয়াৰ সময়ত আমি কি কি সাৱধানতা হ'ব লাগিব, মানে কেনেকে ধৰণে আমি কি সাৱধান মানে কেনেকুৱা ধৰণে কেয়াৰ ল'লে ভেকচিনটোৱে কাম কৰিব। কেৱল যিবিলাক গৰুৰ হেল্থটো ভাল, মানে স্বাস্থ্যৱান গৰুকহে কেৱল কি দিব, ভেকচিন কৰিব। আৰু ভেকচিন কৰা কমচে কম 2 সপ্তাহৰ পৰা 3 সপ্তাহৰ আগতে কি কৰিব লাগিব, পেলুৰ দৰৱ খুৱাব লাগিব। আৰু এখন গাঁৱত বা এটা অঞ্চলত যেতিয়া আমি ভেকচিন দিম, আমি চাব লাগিব যে কমচে কম 80% গৰু ম'হ যাতে কভাৰ হয়, মানে গৰু ম'হৰ যিমানখিনি আছে সকলোখিনিকে একে সময়তে আৰু সকলো গৰুকে দিবলৈ চেষ্টা কৰিব লাগিব। আমি 50% গৰু দিলো, বাকীখিনি নিদিলেও কমানেহে, আৰু গোটেইখিনি গৰুক একে সময়তে আৰু এখন গাঁৱত বা এটা অঞ্চলত গোটেইখিনি দিব পাৰিলে বেছি ভাল। আৰু ধৰক অলৰেডি বেমাৰ আৰম্ভ হৈছে, ধৰক চবকাই হওক বা খুৰপকা, এইটো গলফুলাই হওক, বেমাৰ আৰম্ভ হৈছে বোলে, এতিয়া এখন গাঁৱত আৰম্ভ হৈছে, আমাৰ গাঁৱত লৰালৰিকে দি দিলো, এনেকে ধৰণৰ দিলে নহ'ব। আকৌ মই প্ৰেজেন্ট কৰিছো। ঋতুৰাজ, মই পুনৰ প্ৰেজেন্ট এক কৰিছো। ছেকেণ্ড, কোনোবা আপোনালোকে প্ৰেজেন্টেশ্যন নকৰিব মাজতে। এতিয়া এই যে ৰোগবিলাক হৈছে, লৰালৰিকে যদি আমি ভেকচিনটো দি দিওঁ, তেতিয়াহ'লে কামত নাহে আৰু। সেইকাৰণে বেমাৰ হোৱাৰ সম্ভাৱনা থকা কমেও এমাহ আগতে যদি আমি ভেকচিন দিব পাৰোঁ, তেতিয়াহে কামত আহিব। এতিয়া টীকাকৰণ কি কাৰণে বিফল হয়? টীকাকৰণ বিফল হয় যদি আমি ঠাণ্ডাকে নেৰাখোঁ, মানে এইটো কোল্ড চেইন বুলি কয়। কোল্ড চেইন মানে হৈছে য'ত ভেকচিনটো বনায়, ভেকচিন বনোৱাৰ পৰা আৰম্ভ কৰি আপোনালোকৰ ঘৰত ভেকচিন দিয়ালৈকে এই গোটেই সময়ছোৱাত ভেকচিনখিনি কি ৰাখিব লাগে, ঠাণ্ডাত ৰাখিব লাগে। এই মাজতে যদি খেলি মেলি হয়, ধৰক যিখন ফাৰ্মাচীৰ পৰা আনিব, ফাৰ্মাচীখনত যদি ফ্ৰিজটো বেয়া হৈ আছিলে বা ইলেক্ট্ৰিচিটি নাছিলে, কাৰেণ্ট নাছিলে, তেতিয়াহ'লে বেয়া হৈ যাব পাৰে। গতিকে এই চেইনটো মেইনটেইন হ'ব লাগিব। আৰু বেছি গৰমত যদি ভেকচিন কৰে বা ভেকচিন সময়ৰ
মানে বেমাৰ হৈ আছে সেইটো সময়ত যদি ভেকচিন কৰে তেতিয়া হলেও ভেকচিনে সাকসেস নহয় তাৰ দ্বিতীয়তে পিকচাৰ খন দেখাইছে দেখিছেনে ভেকচিন ল'বৰ কাৰণে সদায় এটা কেৰিয়াৰ লাগিব কেৰিয়াৰ বক্স যিটো ঠাণ্ডা থাকিব লাগে সেইটো প্লাষ্টিকৰ হ'ব পাৰে যদি প্লাষ্টিকৰ নাথাকে এনেকুৱা ধৰণৰ থাৰ্মোকল বক্সত তাত জেল পেক বা বৰফত আনি পেলাই ভেকচিন কৰিব লাগিব আপোনালোকে দেখিছে গাঁৱত যিবিলাকে ভেকচিন মাৰে পকেটত ভেকচিনটো ভৰাই আনে আৰু গৰুবিলাকৰ লৰালৈকে মাৰি দিয়ে দুপৰীয়া মাৰি দিয়ে পিছবেলা মাৰি দিয়ে এইটো নহয় ভেকচিন দিয়াৰ সময়টো হৈছে ৰাতিপুৱাৰ সময়খিনি যেহেতু ৰাতিপুৱাৰ সময়খিনি গৰুজনী ঠাণ্ডা হৈ থাকে পৰিৱেশটো ঠাণ্ডা হৈ থাকে এইটো সময়ত ভেকচিন দিলে সবতছে ভাল এফেক্ট হয় দুপৰীয়া সময়ত গৰম পৰে আৰু সেইটো সময়ত ভেকচিন দিয়াটো অনুপযুক্ত হয় আৰু পিছবেলা কিয় দিব নালাগে যিহেতু গৰুজনীয়ে খাদ্য খায় সেইটো সময়ত খাদ্য খাই পেটটো ভৰি থাকে আৰু তাই মানে ষ্ট্ৰেছ হ'ব গোটেই চাপত থাকিলে গৰুজনীয়ে ভেকচিনটো কাম নকৰিব পাৰে সেইকাৰণে বেষ্ট টাইমিংটো হৈছে ৰাতিপুৱা দিয়া আৰু ভেকচিন দিব সময়ত গৰুজনী যাতে দৌৰাই ভেকচিন দিবলগীয়া নহয় সেই কথাটো গুৰুত্ব দিব ভেকচিন দিয়া সময়ত গৰুজনী শান্ত হৈ থাকিব লাগিব ধুনীয়াকৈ দুজনে এজনে গৰুজনী কণ্ট্ৰল কৰাৰ পিছত ভালকৈ দিব লাগে আমি দেখো যে পথাৰত দৌৰাই ভেকচিন দিয়ে এইটো এনেকুৱা ধৰণে ভেকচিন দিলেও কোনো কামত নাহে বেলেগ বেলেগ ভেকচিন আছে মই অলপমান কৈ দিছো এইবিলাক সিঙ্গল ভেকচিনো আছে কেৱল সবকাৰ কাৰণে আৰু সবকা আৰু আপোনাৰ যিবিলাক গলফুলাৰ কাৰণে দিবলগীয়া আছে কিন্তু আজিকালি যিটো ভেকচিন হৈছে ৰক্সা ট্ৰায়োভেক এটো ইন্ডিয়ান ইমিউনোলজিক্যাল বুলি এটা কোম্পানী এটা আছে তেওঁলোকৰ যিটো ভেকচিন এটাতে আছে এটো মানে এটা ভেকচিন দিলে তিনটা বেমাৰ কাৰণে কাম কৰিব সবকাৰ কাৰণে কাম কৰিব আৰু এসিছৰ কাৰণে কাম কৰিব আৰু বিকিৰ কাৰণে কাম কৰিব তিনটা বেমাৰ সবকা গলফুলা আৰু জহৰবাত তিনটা বেমাৰ কাৰণে এটা ভেকচিনে কাম কৰিব সেইকাৰণে এইবিলাক ভেকচিন দিলে কম খৰচ হয় বেছি কষ্ট নহয় গৰুবিলাকৰ এতিয়া চাও আমি শেষৰ ফালে আহিছো লাহে লাহে পোৱালি হাগনি কি হাগনি মানে হৈছে ডায়েৰিয়া বা সেইটো ইংৰাজী কাফ স্কোৰ বুলি কোৱা যায় এই যে হাগনি হয় হাগনি হলে পোৱালিটো কি হ'ব পাৰে মৃত্যুমুখত পৰিব পাৰে আৰু তেতিয়া আমি হাগনি হলে প্ৰথমতে কি হ'ব পানী নাইকিয়া হয় পানী নাইকিয়া হ'ব নহবৰ কাৰণে আমি দৈনিক কমেও 2 পৰা 4 লিটাৰ গৰু পোৱালিটোৰ সাইজ অনুসাৰে লৱণযুক্ত মানে সল্টেড ওয়াটাৰ খাবলগীয়া হয় আমি ঘৰতে প্ৰস্তুত কৰিব পাৰো 1 লিটাৰ কুহুমীয়া পানী গ্লুকোজ যত মানে 1 লিটাৰ কুহুমীয়া পানী ল'ব লাগিব তাত গ্লুকোজ 5 চামুচ 1 চামুচত 5 গ্ৰামকে থাকে মানে 5 চামুচত 25 গ্ৰাম হ'ল কুয়া সোডা ল'ব লাগিব 1 চামুচ আৰু নিমখ 1 চামুচ লৈ পানী মিক্স কৰি গোপালিক আমি খাব পাৰো আৰু ইয়াত আমি কেতিয়া চেনি ব্যৱহাৰ কৰিব লাগে যেনেকৈ আমি মানুহৰ ক্ষেত্ৰতে চেনি ব্যৱহাৰ কৰো চেনি ব্যৱহাৰ কৰিব একেনে নালাগে চেনিটো গ্লুকোজ নহয় চেনিটো হৈছে সুক্ৰোজ থাকিলে কি হ'ব কোৱালিটি ডাইজেশন কৰিব নোৱাৰে মানে হজম কৰিব নোৱাৰে আৰু হেতুৱে কিবা উল্টা ৰিজাল্ট হ'ব পাৰে সেইকাৰণে চেনি নিদিব কেতিয়াও সুক্ৰোজ দিব নালাগে সদায় কি দিব লাগে গ্লুকোজ দিব লাগে এটা চাওক ডিহাইড্ৰেশন মানে কি হৈছে গৰু পোৱালি মানে গৰু পোৱালি পেটত পানীৰ বা গৰু পোৱালি শৰীৰত পানীৰ পৰিমাণ কমি যায় পানীৰ পৰিমাণ কমি যাটো হৈছে 6% পৰা দেখিছে 14% এটা প্ৰথমতে যদি পানীৰ পৰিমাণটো বেছিকৈ কমি যায় মই অলপমান আগৰ পৰা দেখাইছো এই পোৱালি দেখা পাইছেনে পোৱালিটো আমি চকুটোৰ যে এনেকা এটা পিঞ্চ কৰিছো এটো কয় পিঞ্চ মেথড মানে চকুটোৰ যদি এই কাষটোত আমি দাঙি দিও তেতিয়া হলে আমি গম পাম যে পোৱালিটোৰ শৰীৰত পানী কিমান আছে যদি পানীটো এনেকে সালফাৰত টানি দিও সালফাৰত টানি দি যদি 2 সেকেন্ডৰ আগতীয়াকে যদি সালফাৰ আকৌ জায়গাত গুছি যায় তাৰ মানে পানীৰ পৰিমাণ 6% লৈকে আছে যদি 2 সেকেন্ডৰ পৰা 6 সেকেন্ডৰ ভিতৰত সালফাৰ আকৌ আগৰ জায়গাত গুছি যায় তাৰ মানে 6 পৰা 8% আছে তেতিয়া হলে চকুটো গাঁতত সোমাই যাব আৰু পোৱালি দুৰ্বল হৈ যায় যদি এই সালফাৰ আকৌ আগৰ জায়গাত যাবৰ কাৰণে 6 সেকেন্ডতকৈ বেছি সময় লাগে তাৰ মানে তেতিয়া কি হ'ব পোৱালিটো ডিহাইড্ৰেশন বেছি হৈ গৈছে দাঁতবিলাক শুকাই যাব দাঁতৰ আলুবিলাক আৰু পোৱালি জুপুকা মাৰি থাকিব আৰু যদি বেছি তাকে ডিহাইড্ৰেশন যদি বেছি হৈ গৈছে 10 পৰা যদি 14% হৈ গৈছে তেতিয়া থিয় থাকিব নোৱাৰে ফাৰফুন হোৱা হয় তাতকে বেছি হৈ গলে পোৱালিটো মৃত্যুমুখত যাব পাৰে এতিয়া লাষ্টৰ সামৰণি ফালে আহিছো এনেকা ধৰণৰ অপৰিণত পোৱালি জন্ম হয় কেতিয়াবা এইখন আমাৰ এজন এআই টেকনিচিয়ান আছে মৰুল ইছলাম বুলি তেখেতে মোক শেয়াৰ কৰিছিলে কেইদিনমানৰ আগতে এইটো অপৰিণত শিশু এনেকা ধৰণৰ অপৰিণত শিশু কি জন্ম হলে কি কৰিব যেহেতু দেখিছেনে পোৱালিটো আপোনাৰ 8 মাহত জন্ম হৈছে এনেকুৱা যদি 8 মাহত পোৱালি জন্ম হয় সাধাৰণতে কি হয় 7 মাহত পোৱালি জন্ম হলেও জীয়াই থকাৰ সম্ভাৱনা থাকে কিন্তু কিছুমান দৰৱৰ প্ৰভাৱত কিছুমান যদি এক্সটাৰ্নেল ফেক্টৰৰ কাৰণে সোনকালে পোৱালি জন্ম হয় ধৰক গৰুজনী ঘাঁহ খাবলৈ গৈছে কোনোবাই পিঠিত মাৰি দিলে বা গৰুজনী গাহলিকা হল ট্ৰিটমেন্ট কৰিলে এনেকুৱা সময়ত যদি একদম অপৰিণত পোৱালি জন্ম হয় তেতিয়াহলে কি হ'ব পোৱালি বাচি থকাৰ সম্ভাৱনা খুব কম কিন্তু যদি পোৱালিটোৰ সম্পূৰ্ণ স্বাভাৱিকভাৱে 7 মাহতো জন্ম হয় বা 8 মাহত জন্ম হয় তেতিয়াহলে পোৱালিটা বাচি থকাৰ সম্ভাৱনা থাকে আৰু এনেকুৱা অপৰিণত শিশু জন্মৰ কাৰণে আমি কৃত্ৰিম যিবিলাক ফেহু বা আৰ্টিফিচিয়েল কলস্টাম ইয়াত আমি যোগাৰ কৰিব পাৰো এইটো এটা বেলেগ চেপ্টাৰ পিছত পাতিম আপোনালোকৰ লগত আৰু কেতিয়াবা হয় নৱজাতৰ পোৱালিৰ গুজ্জদ্বাৰ বন্ধ থাকে মানে পায়খানা কৰা ৰাস্তাটো বন্ধ হৈ থাকে এইটো ইংৰাজীত কয় এট্ৰেচিয়া এনাই বুলি কয় আমাৰ যিটো টাৰ্মত কয় এট্ৰেচিয়া এনাই এইটো কি হ'ব দেখা পাইছেনে পোৱালিটো মানে গুজ্জদ্বাৰ যিফালে কি গোবৰ ওলাব সেই ৰাস্তাটোৱে বন্ধ হৈ আছে গতিকে এনেবিলাক যদি অৱস্থা হয় তেতিয়াহলে নিজে একো কৰিব নোৱাৰে তথাপিও চিকিৎসকৰ কাষ চাবলৈ হয় চিকিৎসকে কি কৰিব এটা সৰু অপাৰেশ্যন কৰিব
অপাৰেশ্যন কৰি পেলানি পায়খানা কৰা ৰাস্তাটো বা গুজ্জ দুৱাৰটো খুলি দিব আৰু লগে লগে গোটেই পায়খানাবিলাক ওলাই যাব। আৰু এইখিনিতে মই সামৰণি মাৰিছোঁ। আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে, যদি কিবা ক'বলগীয়া থাকে সুধিব পাৰিব আপোনালোকে। अभी हम प्रश्नोत्तर पे आते हैं। तो पहला प्रश्न जो है वो न्यूट्रिशन के लिए है, पशु पोषण के लिए है, कि बच्चिया के आहार में कोलेस्ट्रॉल का क्या महत्व है। प्रश्नটো এনেকুৱা যে পোৱালিৰ ফেহু খোৱা কিয় দৰকাৰী বা ফেহুৰ কি গুৰুত্ব। আচ্ছা, অলৰেডি ময়ো কৈছো, ডক্টৰ ঋতুৰাজেও কৈছে ফেহু কিয় খুৱাব লাগে বা কিমান মাত্ৰাত খুৱাব লাগে। ফেহু আচলতে ফেহুত যথেষ্ট পৰিমাণৰ প্ৰটিন, এনাৰ্জি, ভিটামিনছ, মিনাৰেলছ পায়ে, নিউট্ৰিয়েণ্ট কিন্তু পায়ে। তাৰ লগতে ফেহুত এণ্টিবডি থাকে যি নেকি পোৱালিটোক আগলৈ হ'ব পৰা ৰোগৰ প্ৰতিৰোধক ক্ষমতা দিয়ে। গতিকে পোৱালিৰ বেমাৰ কম হয়, পোৱালি আগলৈকে বেমাৰ কম হ'লে পোৱালিটোৰ প্ৰডাক্টিভিটি বাঢ়ে, সেইকাৰণে ফেহু খোৱাটো দৰকাৰী। धन्यवाद। दूसरा क्वेश्चन है, बच्चिया को एक दिन में कितने दूध की जरूरत है। এইটো কথাও আমি উল্লেখ কৰিছিলো, এদিনত পোৱালিক কিমানখিনি গাখীৰ খুৱাব লাগে। শুনি হয়তো আপোনালোকে আচৰিত হ'ব পাৰে, বা কাৰণ আমাৰ তাতে গৰুৰ এভাৰেজ মিল্ক ইল্ড বহুতখিনি কম, কিন্তু তথাপিতো যদি হিচাপ কৰি চাই এজনী পোৱালিৰ যিমান ওজন তাৰ 1/10 of বডি ৱেইট, মানে ধৰক আপুনি যদি পোৱালিটোৰ 30 কিলো ওজন তেতিয়াহ'লে 3 লিটাৰ মান গাখীৰ দিনটোত খুৱাব লাগে। যদি পোৱালিজনীৰ ওজন ধৰক 25 কিলো মান হয় তেতিয়া আপুনি 2.5 কিলো মান প্ৰতিদিনে খুৱাব লাগিব। গতিকে ওজনৰ ওপৰত নিৰ্ভৰ কৰি খুৱাব লাগে, কিন্তু মোটামুটি আপুনি 2-3 লিটাৰ গাখীৰ প্ৰতিদিনত খুৱাব লাগে। সেইটো গাখীৰৰ মাত্ৰা प्रथम 1 माह मानলৈকে সিমানখিনি থাকিব, তাৰপিছত লাহে লাহে গাখীৰৰ মাত্ৰাটো কমাই দিব লাগে। बहुत ही इम्पोर्टेंट क्वेश्चन जो हमें मिला है वो है कि बच्चिया में पॉवर्टी यानी परिपक्वता की क्या उम्र है। ये बहुत सारे किसानों के मन में ये सवाल रहता है कि हमारी बच्चिया कब बड़ी होगी, कब दूध देने लगेगी। ये सवाल उसी से संबंधित है। পৰিপক্কতাৰ বয়স মানে এজনী পোৱালিক বা এজনী চিউৰিক মই কেতিয়া এআই কৰিব পাৰিম, সেইটো কিমান বয়সত এআই কৰিব পাৰি। আচলতে মই কৈছিলো মোৰ প্ৰেজেন্টেশ্যনত যে এআই কৰাৰ বয়সতকৈও ইম্পৰ্টেণ্ট হ'ল তাৰ পোৱালিজনীৰ ওজন বা চিউৰিজনীৰ ওজন কিমান আছে সেইটোৰ ওপৰত। হিততটো আহে, বয়সৰ হিচাপতো হিতত আহিব পাৰে, ওজনৰ হিচাপতো হিতত আহিব পাৰে। কিন্তু যদি পোৱালিটোৰ ওজন যিটো ধৰক গাইজনীৰ ওজনৰ 60% যদি নহয়, ধৰক পোৱালিটোৰ ওজন গাইজনীৰ ওজন যদি অন এন এভাৰেজ 400 কিলো ধৰি লওক, 400 কিলো যদি হয়, তাৰ 60% মানে 240 কিলো, 250 বা 240 কিলো মানৰ যেতিয়া ওজন হয় তেতিয়া আচলতে আমি সেই চিউৰিজনীক এআই কৰিব পাৰো। কিন্তু যদি ওজনটো কম হয় তেতিয়া এআই কৰিলে এআই ছাকচেছ নোহোৱাৰ চান্স বেছি থাকে। গতিকে বেছিকেলি প্ৰশ্নটোৰ উত্তৰটো ঠিক বয়স হিচাপত নহয়, ওজনৰ হিচাপত হ'ব, আৰু যিমান সোনকালে সেই ওজনটো পাব সিমান সোনকালে আমি চিউৰিজনীক এআই কৰিব পাৰিম। ধন্যবাদ। চেট বক্সত আহিছিলে, প্ৰভাস ৰয় ডাঙৰীয়ে সুধিছিলে যে গাইজনী মৰি গ'লে কি কৰিম, পোৱালি কেনেকৈ ডাঙৰ কৰিম, আৰু তাৰ লগতে লিখিছে গৰু পোৱালি মৰি গ'লে কি কৰিব লাগিব। প্ৰথমতে গাইজনী মৰি গ'লে কি কৰিম মানে ধৰক গাইজনী মৰি গ'লে পোৱালিটো কেনেকৈ ডাঙৰ কৰিম, সেইটো তেখেতে হয়তো প্ৰশ্নটো ঠিক তেনেকৈ ধৰণৰ বুজাব বিচাৰিছে। গাখীৰটো খুৱাব লাগিব, গাখীৰ ধৰক বেলেগ গাই গাখীৰ খুৱাব পাৰে। আৰু বহুত ক্ষেত্ৰত দেখা যায় যদি পোৱালিক আমি যদি গাখীৰ কি কয় এইটো বটলত গাখীৰ খুৱাব, বটলেদি যদি গাখীৰ খুৱাব প্ৰেক্টিছ কৰোঁ, পোৱালি গাখীৰ খাব আৰম্ভ কৰে। গতিকে সেইটোলৈ ইমান দিগদাৰ হ'ব মোৰ হিচাপত নালাগে। পোৱালি মৰি গ'লে তেতিয়া অকণমান দিগদাৰ হয়। যদি জন্মৰ পিছতে পোৱালিটো মৰি যায় তেতিয়া বহুত ক্ষেত্ৰত দেখা যায়, স্পেচিয়েলি যদি মহ বা আমাৰ দেশী গাইৰ ক্ষেত্ৰত দেখা যায় যে মাকে গাখীৰ নিদিয়ে যেতিয়ালৈকে পোৱালিৰ ওচৰত নাহে তেতিয়ালৈকে। এইটো বহুত ক্ষেত্ৰত কি কৰা যায়, যদি পোৱালি মৰি যায় তেতিয়া যদি সেই সময়ত বেলেগ কাৰোবাৰ ওচৰৰ কাৰোবাৰ যদি বা আপোনাৰ ঘৰতে যদি বেলেগ পোৱালি আছে তেতিয়াহ'লে বেলেগ পোৱালি আনি গাইজনীৰ ওচৰত থ'ব পাৰে। গাইজনীৰ গোবৰ যদি পোৱালিটোৰ গাত লগাই হেৰি কৰি দিয়ে তেতিয়াও গাইজনী শুঙি বা তেনেকে ধৰণৰ তেতিয়া নিজৰ পোৱালি বুলি গাখীৰ দিয়া আৰম্ভ কৰে। আৰু এটা ক্ৰুড মেথড যিটো গাঁৱত কৰা দেখা যায়, মই দেখিছো নিজেও, আমাৰ তাতে হয়তো নকৰে, তাতে মই ইমান নাজানো, কিন্তু বাহিৰত মই দেখিছো। যিটো ক্ৰুড মেথড বুলি এইকাৰণে কৈছো, কি কৰে যেতিয়া পোৱালিটো যেতিয়া মৰে তাৰপিছত তাৰ ছালখন হেৰি এৰুৱাই লৈ ছালৰ ভিতৰত পোৱালিটোৰ ভিতৰত
খেৰ বা তেনেকে সোমাই দি একটা পোৱালি নিচিনা দেখাত কৰি থয় আৰু দুবৰ সময়ত গাইজনীৰ সন্মুখতে পোৱালিটো দিয়ে। ক্ৰুড মেথড, শুনিবলৈ ভাল নালাগে বা ভাল নাপাবও পাৰে, কিন্তু এনেকুৱা ধৰণৰ মেথডেদিও মই দেখিছো যে গাইজনী পোৱালি যদি মৰে তেতিয়া গাইজনীৰ সন্মুখত দিলে গাইজনী গাখীৰ দিয়ে। চবতকৈ সহজ উপায়টো হ'ল কি, যদি তেনেকুৱা ধৰণৰ পোৱালি আপোনাৰ নিজৰ ঘৰত আছে বা ওচৰ চুবুৰীয়া ঘৰত আছে, তেতিয়াহ'লে গাখীৰ খীৰোৱাৰ সময়ত এই পোৱালিজনী আনি আপুনি গাইজনীৰ সন্মুখত থলে আপুনি গাইজনী খীৰাব পাৰিব। আশা কৰো আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাইছে। ধন্যবাদ। मैं आप पोस्ट पढ़ना चाहता हूँ। असमीज में पूछिए। हाँ অসমীয়াত নহয় জানো? হেৰি এই মানে গাই এজনী জগিবৰ সময়ত সাধাৰণতে জগা ৩-৪ দিনত এই মেষ্টাইটিছ বেমাৰটো বেছিকৈ হয়। মানে আমি চেষ্টা কৰো বহুত পৰিষ্কাৰ কৰি ৰাখো, তথাপিও কিয় হয়? মানে গাইজনী কি হয় জগিব সময়ত কি ক'লে এই আপুনি? জগা ৩-৪ দিন মানে পাছত মানে মেষ্টাইটিছ বেমাৰটো বেছিকৈ হয়। আৰু মই এইটো পোৱালিও কওঁ, কেতিয়াবা মানে এনেকুৱা হয় পোৱালিটোও গাখীৰ খাবলৈ টান পোৱা হয়। মানে এই সময় এই যিটো আমি প্ৰগ্ৰেম কৰিছো কেৱল গৰু পোৱালিৰ কাৰণে, মানে মেষ্টাইটিছৰ কাৰণে নহয়। তথাপিতো অলপমান আপোনাক কৈ দিওঁ যে তথাপিতো অলপমান কওঁ, সেইখিনি সময়তে মেক্সিমাম গুৰুত্ব ল'বলগীয়া হয় গৰুজনীৰ কাৰণে। যিহেতু গৰুবিলাকৰ মেষ্টাইটিছ নহ'বৰ কাৰণে আমাৰ কিছুমান ভিডিঅ'জ আছে, আমি সেইবিলাকো আপোনাক শ্বেয়াৰ কৰিম। আৰু তাৰ বাহিৰেও গৰুক খোৱা বোৱাৰ ক্ষেত্ৰত সেইখিনি সময়ত গুৰুত্ব দিব লাগিব। এই গৰুজনী কি খুৱাম, যদি বেছিকে মানে পোৱালিটো বেছি ভাল হ'ব বুলি যদি আমি বেছিকে খুৱাই দিওঁ তেতিয়া ধৰণৰ প্ৰব্লেমছ হ'ব। আৰু কি হয় সেইখিনি সময়তে দেখা যায় যে গৰুৰ যিখন ওহাৰখন ফুলি যায়, আৰু ওহাৰখন নুফুলিবৰ কাৰণে আমি প্ৰথমৰ পৰাই কেয়াৰ ল'ব লাগিব যে ওহাৰত এইবিলাক বেলেগ বেলেগ ধৰণৰ ক্ৰীম পাই, মানে মেচিলেপ বুলি এটা চলিউচন আছে, আমি মেচিলেপ লগাব পাৰো। বা আমাৰ কিছুমান এতিয়া পৰম্পৰাগত কিছুমান এইবিলাক এথন'মেট্ৰি বুলি কয়, সেইবিলাকো আমি লগাব পাৰো। এনেকে ধৰণৰ ক্ৰীম লগাই থাকিলে বা মাছাজ কৰি থাকিব লাগে, মানে আল্টিমেটলি মালিচ কৰিব লাগিব। মালিচ কৰি থাকিলে এই প্ৰব্লেম বিলাকৰ পৰা হাত সাৰিব কম পৰিমাণে। আৰু যদি বেছি চিভিয়াৰ হয়, ধৰক গাখীৰ মানে পুৰা ফুলি গৈ ফাটি গৈছে, তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ লাগিব। তাৰ বাহিৰে বেলেগ উপায় নাই আৰু এইটো। আৰু এইবিলাক কথা আমি ভাল, যিহেতু মই সকলোকে কৈছো এই প্ৰগ্ৰেমটো যিটো গৰু পোৱালিৰ কাৰণে, গৰু পোৱালিতে সীমাবদ্ধ থাকক। এতিয়া আমি মেষ্টাইটিছৰ কাৰণে বেলেগ প্ৰগ্ৰেম তথাপি আৰু এটা সৰু প্ৰশ্ন, এক ছেকেণ্ড ভৱেশ ডেকা, মই আপোনাৰ ডক্টৰ ইটুৰাজে যিখিনি ক'লে সেইখিনি কৰিবই লাগিব। তাৰ উপৰি কি হয়, মেষ্টাইটিছ বহুত ক্ষেত্ৰত কি হয়, যেতিয়া আমাৰ গাইজনী ড্ৰাই হৈ থাকে, লাষ্ট প্ৰেগনেঞ্চি সময়ত হেৰি হৈ থাকে ন, ড্ৰাই থাকে ন, তেতিয়া আচলতে কি হয়, আপুনি কৈছে ন আমি যথেষ্টখিনি গুৰুত্ব দিওঁ, চাফ চাফাই ৰাখো, তাৰপিছতো মেষ্টাইটিছ হয়। আচলতে কি হয়, যিটো বীজাণু সেইটো অলৰেডি আচলতে সোমাই থাকে ওহাৰত, কিন্তু কি হয় যেতিয়া গাখীৰ দিব আৰম্ভ কৰে, গাখীৰ পোৱাৰ পিছত সেই বীজাণুবোৰ বেছি মাত্ৰাত বাঢ়ি যাই উঠি মেষ্টাইটিছ দেখায়। গতিকে আপুনি আচলতে মেষ্টাইটিছ ৰোধ কৰিবৰ কাৰণে যিটো ইথনোভেটেৰিনেৰী প্ৰেক্টিছ সেইটোতো কৰিবই লাগিব। আৰু বেচিকেলি ড্ৰাই কাউ থেৰাপি বুলি কয়, যেতিয়া গাইজনীয়ে লাষ্ট প্ৰেগনেঞ্চি সময়ত যেতিয়া ধৰক 2 মাহ যেতিয়া আপুনি ড্ৰাই কৰি ৰাখে, তেতিয়া গাইজনীৰ যত্ন লোৱাটো বহুত বেছি দৰকাৰী। আমি কাৰণ আজি যিহেতু আমি অকল পোৱালিৰ কথা কৈ আছিলো কাৰণে আমি ইমানখিনি কথা আমি কোৱা নাই আজি। মই জাষ্ট আপোনালোকক যেতিয়া গৰ্ভৱতী গাইজনী খোৱাৰ কথাহে ক'লো, বাকীখিনি কথা কোৱা নাই। কিন্তু সেইটো কথা বহুত দৰকাৰী। গতিকে মেষ্টাইটিছটো অকল এনেকুৱা নহয় যে গাখীৰ দি থাকিলেহে ধৰক চিমটম দেখাব, আগৰ পৰা থাকিব পাৰে, কিন্তু চিমটমটো আপোনাৰ গাখীৰ দি থাকিলে, গাখীৰ দিয়া সময়ত বেছিকে দেখাইছে। ধৰিব পাৰিছে ন কি কৈছো? পাৰিছো। মানে এতিয়া আৰু এটা মানে এই আপোনালোকৰ ইয়াতে মানে আহাৰ এটা কথা উল্লেখ কৰিছিলে, এই পোৱালিক মানে ফাৰ্ষ্ট টাইম 10-12 দিনৰ পৰা খুৱাব পৰা। আমি মানে মৰিগাঁৱৰ পৰা কৈছিলো, আমাৰ ইয়াত কিন্তু সেই আহাৰটো পোৱা নাযায়। এনে ঘৰত মই বনাব জানো, পৰা কিবা সুবিধা আছিল নেকি? মই আপোনালোকক মই কথাখিনি ক'লোহেঁতেন, আপোনালোকে নুসুধিলেও মই ক'লোহেঁতেন কথাখিনি। আচলতে কি, আমাৰ যিখিনি আমি ক'লো, ধৰক কাফ ষ্টাৰ্টাৰৰ কথা ক'লো, বা প্ৰেগনেঞ্চি ভিডিঅ'ৰ কথা ক'লো, বা কাফ গ্ৰথ মিলৰ কথা ক'লো, সেইখিনি ধৰক আমাৰ তাতে সতকা এতিয়া পোৱা নাযায়। কিন্তু ধৰক মই আপোনাৰ যদি ঘৰত বনাব যদি চেষ্টা কৰে, তেতিয়াহ'লে কি হ'ব, যিটো আমাৰ যিটো নৰ্মেল কেটল ফিড ন, মই কাফ এতিয়া আপোনাক প্ৰথম প্ৰেগনেঞ্চি ভিডিঅ'ৰ কথা কৈছো, ঠিক আছে? তাৰপিছত মই কাফ ষ্টাৰ্টাৰৰ কথা ক'ম, তাৰপিছত মই কাফ গ্ৰথ মিলৰ কথা ক'ম। কনফিউজ নকৰিব হা, চবে শুনিব, কথাখিনি গুৰুত্বপূৰ্ণ। যিটো আমাৰ যিটো নৰ্মেল কেটল ফিড যিটো পায় বজাৰত, যিটো নৰ্মেল কেটল ফিড পায়, সেইটোকে আপোনালোকে আপোনাৰ গাইজনীক প্ৰেগনেঞ্চিৰ সময়তো খুৱাব পাৰে, যদি আপোনালোকৰ তাত প্ৰেগনেঞ্চি ফিড নাই। ঠিক আছে? সেইটো মাত্ৰা ধৰক আপোনাৰ 2.5 কিলোৰ পৰা 3 কিলো প্ৰতিদিনে হ'ব। তাৰ উপৰি কেঁচা ঘাঁহ বা খেৰ যিখিনি খায় সেইখিনি খাব।
সেইটো হ'ল প্ৰেগনেঞ্চি ফিড। হয়। কাফ ষ্টাৰ্টাৰটো হ'ল যিটো আপুনি ধৰক 10 দিনমানৰ পৰা আপুনি পোৱালিটো খুৱাব আৰম্ভ কৰিব। তাৰ লগত আপোনাৰ গাখীৰো খুৱাব, অকণ শুকান ঘাঁহো খুৱাব আৰু কাফ ষ্টাৰ্টাৰ। কাফ ষ্টাৰ্টাৰ যিহেতু নাই তাতে, তেতিয়া আপুনি কি কৰিব পাৰে, যিটো মাকৈ বা আপোনাৰ গোমধান, হয় মাকৈ বা গোমধানৰ আটাতকে অকমান ডাঙৰকে, মানে একদম পাতল নহয়, ময়দাত বা আটাৰ নিচিনা নহয়, অকণ মোটা মোটা তাতকে, তেনেকে ধৰণৰ হয় গুড়ি কৰি হয় আপোনালোকে পোৱালিটোক দিয়া আৰম্ভ কৰিব পাৰে। মাকৈ হয় চবতকে ভাল, যদি মাকৈ ভাল কোৱালিটি মাকৈ পায় চবতকে ভাল। আপুনি ধৰক প্ৰথম দিনা অকমান দিলে, 100 গ্ৰামনো কিমান নহ'ব, 100 গ্ৰাম 50 গ্ৰাম 100 গ্ৰাম আপুনি দিলে, তাৰপিছত লাহে লাহে মাত্ৰাটো যেনেকে আপুনি কাফ ষ্টাৰ্টাৰৰ কাৰণে যিটো মাত্ৰা আপুনি প্ৰেজেন্টেশ্যনত দেখিছিলে, তেনেকে ধৰণৰ মাত্ৰাটো লাহে লাহে বঢ়াই যাওক। আৰু ধৰক 3 সপ্তাহ মানৰ পিছত, 1 মাহ মান, 3 সপ্তাহ 1 মাহ মানৰ পিছৰ পৰা মাকৈৰ লগত আপুনি যদি ভাল খলি হৈ পায়, ধৰক চয়াবিন পালে বা সৰিয়হৰ পাৰি, সৰিয়হৰ কিন্তু কি হয় পোৱালি ইমান ভালকে নাখাব পাৰে, গতিকে সৰিয়হ চয়াবিনৰ খলি হৈ বা তেনেকুৱা ধৰণৰ যদি খলি হৈ পায়, আমাৰ তাতে পায়, কাৰণ আমাৰ মুৰ্গী পালকসকলে চয়াবিন খুৱায়, গতিকে তেনেকে যদি পায় তেতিয়া আপুনি সেইটো খুৱাব পাৰে। নহলে আৰু যদি এইখিনিও কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, মুৰ্গীৰ কাৰণে যিটো ষ্টাৰ্টাৰ, মুৰ্গীৰ কাৰণে যিটো ফিড, মুৰ্গীৰ ফিডটো আপোনালোকে পোৱালিটোক খুৱাব পাৰে। আশা কৰিছো আপুনি আপোনাৰ উত্তৰ পাইছে। আৰু যিটো কাফ গ্ৰোথ মিলৰ কথা কৈছে, 6 মাহৰ পিছত যিটো খুৱাব পাৰে, 6 মাহত যিহেতু ৰুমেন ডেভেলপ হৈ যাব, তাৰপিছত আপুনি গ্ৰোথ মিলৰ ঠাইত আপুনি যদি আপোনাৰ কেটেল ফিড, ভাল উন্নত মানৰ কেটেল ফিড আছে বজাৰত, সেই কেটেল ফিডো আপুনি খুৱাব পাৰে। হ'ব, ঠিক আছে, থেংক ইউ। फीडबैक आपका बहुत जरूरी है कार्यक्रम का, और रजिस्ट्रेशन भी जरूरी है, क्योंकि अगर आप भविष्य में और प्रोग्राम अटेंड करना चाहते हैं, जिसके लिए हम आपको एक ई सर्टिफिकेट भी इशू करेंगे प्रतिभागी के तौर पे, तो उसको प्राप्त करने के लिए आपको रजिस्ट्रेशन करना जरूरी है। तो एनडीडीबी हमेशा आप लोग के साथ है, और इस महामारी के दौरान आप लोग अपना ख्याल रखें, सतर्क रहें, सजाग रहें, और असमीज में कहते हैं भालो था कि वो, ठीक है। तो चलिए, बहुत बहुत धन्यवाद आप लोगों का हमसे जुड़े रहने के लिए। नमस्कार।